সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আমাৰ এক্সাম এটা গ'ল সাগৰ এক্সাম সকলোৰে ভালেই হৈছে ভালোখিনি কোৱেশ্চন কমন পৰা দেখা গৈছে আৰু আমি যিমানখিনি টাফ লেভেললৈকে কৰিছিলো সেইখিনি এনেই যোৱা নাই ক'ব গ'লে এক্সামটো খুবেই টান আছিলে বা আমাৰ কোৱেশ্চনখিনি আমাৰ যোৱাবাৰৰ ষ্টেণ্ডাৰ্ডতকৈ বহুতখিনি আপত অহা দেখা গৈছে কইন বেছ কোৱেশ্চন আহিছে বহুতখিনি কোৱেশ্চন আছে পাৰ্চেন্টেজৰ কোৱেশ্চন বিলাকো ইমান ইজি নাছিলে তো আশা কৰো সকলোৰে ভালেই হৈছে আৰু বেছি পেনিক কৰাৰ প্ৰয়োজন নাই যদিহে তোমালোকে গোটেইখিনি কৰিবও পৰা নাই তেতিয়াহ'লে বেছি চিন্তা কৰিব লগা কথা নহয় কাৰণ পেপাৰখনৰ লেভেলটো যোৱাবাৰ তুলনাতকৈ বহুতখিনি আগবঢ়োৱা গৈছে ক'ব গ'লে আমাৰ এডিএৰিৰ কৈও চাগে দুই এটা লেভেল ওপৰত বুলিয়ে ক'ব পৰা যাব কাৰণ কুৱেশ্যনখিনি যদিও দেখাত বহুত সহজ আছিলে তাত চিলি মিষ্টেক কৰাৰ চান্স খুব বেছি আছিলে তাৰ পাছতো যদি কাৰোবাৰ ভাল হৈছে একদম পজিটিভ থাকা নিশ্চয় মাতিব তাৰ কাৰণে ৰানিং কৰা ষ্টাৰ্ট কৰি দিয়া কাৰণ ইয়াৰে পাছত ৰানিঙৰো এটা ষ্টেপ আছে সেই ষ্টেপটো কমপ্লিট কৰাৰ পাছতহে তোমালোকে চাকৰি পাবা তো সেইটো প্ৰিপাৰেশ্যন একেলগে ষ্টাৰ্ট কৰি দিয়া মইতো সকলোকে এটাই কথা কওঁ যদি কাৰোবাৰ 50 মাৰ্কছতকৈ ওপৰত আহিছে অকণমান পজিটিভলি ভাবি লোৱা নিজকে ইমান বেছি নিগেটিভলি মাইণ্ডত থাকিব নালাগে বা নিগেটিভ ভাবিবও নালাগে তোমালোকে এটা চান্স ৰাখা যে মাতিবও পাৰে 50 আপ যদি আছে ঠিক আছে তাৰ তলত যোৱাটো মই নকওঁৱে মই জাষ্ট জেনেৰেল খিনিৰ কাৰণে ক'লো কাৰণ বাকী কেণ্ডিডেটৰ কাৰণে তোমালোকে নিজে এজিউম কৰি লোৱা 5-10 মাৰ্ক এটা অবভিয়াছলি ডিফাৰেন্স আহিব ওবিচিৰ কাৰণে 5 মাৰ্ক এটা কমাই লোৱা এছচিৰ কাৰণে আৰু কমাই লোৱা এতিয়ালৈকে কোনো এইটো ডিক্লেয়াৰ কৰা নাই বাট মই এটা কথা আৰু কৈ দিছো তোমালোকক যদি কোনোবাই 50ৰ ওপৰত মাৰ্কছ পাম বুলি আশা কৰিছা তেতিয়াহ'লে অকণমান তোমালোকে দৌৰাটো ষ্টাৰ্ট কৰা কাৰণ হঠাৎতো দৌৰিব নোৱাৰিবা ন এনেকুৱাটো নহয় যে এসপ্তাহৰ ভিতৰত দৌৰি পেলাই আমাৰ ৰানিংটো ক্লিয়াৰ হ'ব তো অলপমান দৌৰা প্ৰেক্টিচটো ৰাখা যাতে যদি বাই চান্স নামটো আহে তাতে তোমালোকে ৰানিঙত বা ফিজিকেলত তোমালোকে ফেইল নকৰা ওকে তো ষ্টাৰ্ট কৰিছো পেপাৰখনৰ গোটেইখিনি কুৱেশ্যন একদম ষ্টাৰ্টিঙৰ পৰা ওকে ডান ওকে তো ইয়াতে যদি চোৱা ইয়াতে প্ৰথম কুৱেশ্যনটো ইয়াতে আছে এইটো কি দিছে প্ৰথম কুৱেশ্যন অকণমান জুম কৰি দিছো মই প্ৰথম কুৱেশ্যনটো ইয়াতে দিছে ইফ ডিসকাস থ্ৰো ইজ কল্ড এ শৰ্ট পুট এনেকুৱা ধৰণৰ কুৱেশ্যন অলৰেডি আমি এপত কৰিছিলো যেটো কুৱেশ্যনত আমি কৰিব কি লাগে প্ৰথমতে চাব লাগে যদি এনেকুৱা টাইপৰ কুৱেশ্যন এইটো ফাৰ্ষ্টলি হয় কি হয় এইটো হৈছে কোডিং ডিকোডিংৰ এটা টাইপ অফ কুৱেশ্যন ঠিক আছে কোডিং ডিকোডিংৰ এটা টাইপ অফ কুৱেশ্যন যেটো কুৱেশ্যনত আমি ইয়াতে কি দিয়া থাকে আমাক ডাইৰেক্টলি কৈ দিয়ে মই চাগে মোষ্ট প্ৰবাবলি মই যেটো কৰাইছিলো হেতু আকাশৰ ৰং কি আছিলে আকাশৰ ৰং আছিলে নীলা আৰু নীলাৰ সলনি আমি চাগে গ্ৰীণ সাপোজ এনেকুৱা ধৰণৰ কথা কৈছিলো ইয়াতে যদি আমি কুৱেশ্যনটোৰ ফালে চাওঁ ইয়াতে আমাক কৈছে ডিসকাস থ্ৰো ইজ কল্ড এ শৰ্ট পুট কিন্তু এইবিলাক আমি পঢ়ি থাকি লাভ নাই আমি পঢ়িব লাগে লাষ্টৰ লাইনটো অকল লাষ্টত কি কৈছে দেন হুইচ athletic event is played with a pointed equipment মানে কি হয় জুম থকা কিবা এটা অস্ত্ৰ বা কিবা এটা আমাৰ সঁজুলি এটা তো তেনেকুৱা ধৰণৰ সঁজুলিৰে আমি কি গেম খেলো সকলোৱে জানা জেভলিন থ্ৰো আৰু ইয়াতে জেভলিন থ্ৰো কি বুলি কোৱা আছে চোৱা ইয়াতে লিখা আছে জেভলিন থ্ৰো ইজ কল্ড হেমাৰ থ্ৰো তো আমি হেমাৰ থ্ৰোটো ইয়াৰে কি কৈ দিম আমি ইয়াৰে হেমাৰ থ্ৰোটো কৈ দিম কাৰেক্ট এনসাৰ ঠিক আছে অপচন বি আমাৰ ইয়াতে কাৰেক্ট হৈ যাব তো খুবই ইজি কুৱেশ্যন আছিলে হয় না ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছিলে ইয়াতে এটা ভাল কথা হৈছে বাৰু এইবাৰ এডিআৰই নিচিনা কৰা নাই যে কুৱেশ্যন বিলাক বহুত বেছি খেলি মেলি কৈ দিয়া নাই মেথছ খিনি আৰু ৰিজনিং খিনি একদম সিৰিয়েল অৰ্ডাৰত দিছে দেন ইংলিছ খিনিও দিছে আৰু লগতে লাষ্ট আমাৰ জিকে খিনিও একেলগে অলমোষ্ট দিছে তো ইয়াতে যদি চাও এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আছে এতিয়া এইটো কুৱেশ্যন কৰাৰ কাৰণে মই নাভাবো যে তোমালোকে মেথছত বহুত বেছি পাৰ্গত হ'ব লাগে মেথছত তোমালোকে বহুত বেছি পঢ়িব লাগে তেনেকুৱা একো নহয় জাষ্ট কমন সেন্স তো এইটো কুৱেশ্যন তোমালোকে ক'ব গ'লে কোনো নপঢ়াই এইবিলাক কুৱেশ্যন ঠিক আছে এইবিলাক কুৱেশ্যন পঢ়াব লগা কুৱেশ্যনো নহয় এইবিলাক কুৱেশ্যন জাষ্ট আমাৰ কমন সেন্স আমাৰ আন্ডাৰষ্টেণ্ডিং আমি কেনেকে বস্তুবিলাকক ভাবি চাওঁ ঠিক আছে আমাৰ যদি থিংকিংটো অকণমান ভাল হয় আমি নিশ্চয় কৰিব পাৰিম এনে কি কৈছে এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আছে আৰু শাৰ্ট আছে মানে 150টা ফ্ৰক আৰু শাৰ্ট আছে নেক্সট আমাক কি কৈছে ষ্টকত দেখা গ'ল ষ্টকত কি দেখা গ'ল 70টা ৰঙা আইটেম আৰু 120টা ফ্ৰক আছে 70টা ৰঙা আইটেম আছে মানে টোটেল 70টা কি আছে ৰেড কালাৰৰ বস্তু আছে ৰেড কালাৰৰ বস্তু আছে 70 আৰু 120টা টোটেল ফ্ৰক আছে মানে চোৱা 120টা যদি ফ্ৰক আছে মানে বাকিখিনি কি হ'ব বাকি 30টাটো কি হ'ব বাকি 30টাটো হৈ যাব আমাৰ শাৰ্ট হয়নে নাই 150টা ন টোটেল 150টা টোটেল ফ্ৰক আৰু শাৰ্ট তাৰে যদি 120টা ফ্ৰক মানে 30টা কি হ'ব শাৰ্ট হ'ব আৰু লগতে আমাক কি কৈছে নীলা ৰঙৰ শাৰ্ট কিমানটা আছে 18টা নীলা ৰঙৰ শাৰ্ট যদি 18 হয় তেতিয়াহ'লে বাকিখিনি কি হ'ব 30টা 12টা 18টা হৈছে নীলা ৰঙৰ মানে ৰেড কালাৰৰ কিমানটা হ'ব ৰেড কালাৰৰ আমাৰ ইয়াৰ পৰা ওলাই আহিব ৰেড কালাৰৰ শাৰ্ট কিমান হ'ব 30 - 18 অৰ্থাৎ 12টা আমাৰ হাতত 12টা শাৰ্ট আছে যিকেইটা কি হয় ৰঙা কালাৰৰ 12টা শাৰ্ট আৰু টোটেল ৰঙা কালাৰৰ কিমানটা আছে 70 ইয়াৰে কুৱেশ্যনতে কৈ দিছে 70টা ৰঙা আইটেম আছে 70টা ৰঙা আইটেম আছে তো 70 আছে টোটেল ৰঙা আইটেম তাৰে 12টা হ'ল শাৰ্ট মানে বাকি ৰৈ যোৱা খিনি কি ফ্ৰক কুৱেশ্যনত আমাৰ সেইটোৱে কৈছে কুৱেশ্যনত কৈছে তেন্তে দোকানখন থকা ৰঙা ফ্ৰকৰ সংখ্যা উলিওৱা ৰঙা বৰণৰ ফ্ৰক তো আমি কি কৰিব লাগে সিম্পলি 70 - 12 কৰিব লাগে আৰু আমি এনসাৰ পাই যাম 58 আশা কৰো বুজি পালা ধুনীয়াকৈ ঠিক আছে আশা কৰো বুজি পালা
ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যনত কি আছে আমি ডাইৰেক্টলি যে কুৱেশ্যন কেইটা এনালাইজ কৰি যাম যে কোনোবা কুৱেশ্যন বেছি টাফ আছিল নেকি বেছি ট্ৰিকি আছিল নেকি আৰু এটা কথা মই ইয়াতে শ্বেয়াৰ ক'ব বিচাৰো ইয়াৰে আমাৰ যিমান কেইটা কুৱেশ্যন আছে যদিও অলপমান লেভেলটো আপ আছিলে মানে কি আছিলে জানানে কুৱেশ্যন বিলাকৰ জাষ্ট কনফিউজিং অকণমান ঘূৰাই দিছে কিন্তু কুৱেশ্যন টান নাছিলে বুজি পালা কুৱেশ্যনো যদি তোমালোকে আজি এই এনালাইচিছটো ভালদৰে চোৱা ন তোমালোকে নিজে এজিউম কৰিবা যে ঠিকেই আছে তো কুৱেশ্যন ইজি আছে কিন্তু আমি অকল কুৱেশ্যন মই কৰি দিছো তোমালোকে দেখি পেলাই ভাল লাগিছে সেইকাৰণে সহজ বুলি পেপাৰখন ক'ব নোৱাৰো পেপাৰখন আমি অকণমান টাফ বুলি ক'ম বা মডাৰেট লেভেল হোৱা বুলি ক'ম তাৰ ৰিজনটো হৈছে আমি যোৱাবাৰৰ লেভেলত চাব লাগিব বুজি পাইছা এনেইতো আৰু আমি নকওঁ তো আমি এটা বস্তু এটা এজিউম কৰাৰ আগত আমি যোৱাবাৰতো চাব লাগিব এনেকুৱাও নহয় এইবাৰ আমাক মেক্সিমাম ষ্টুডেণ্টে কি কৈ আছে ইমান পাম মেক্সিমাম ষ্টুডেণ্টে এনেও কয় বহুতে এনেই কয় যে ইমান পাম নম্বৰ কিছু এক্সাম দি ৰিজাল্ট দিলে গম পায় বহুত কম পায় এতিয়া যোৱাবাৰৰ কথা যদি কওঁ যোৱাবাৰ চাপ'জ চাগে এপ্ৰক্সিমেটলি 80ৰ উচৰা উচৰি 75ৰ পৰা 80ৰ ভিতৰত কাট অফ গৈছিলে ঠিক আছে আৰু যোৱাবাৰৰ মেথছৰ কুৱেশ্যন ফাৰ্ষ্ট কথা বহুত কম আছিলে ডান প্ৰথম পইণ্ট ছেকেণ্ড পইণ্ট মেথছৰ কুৱেশ্যন যিকেইটা আছিলে বহুত ইজি আছিলে এইবাৰ কি হৈছে যোৱাবাৰৰ লেভেলতকৈ মেথছখিনি খুবেই টান আছিলে ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট যোৱাবাৰতকৈ মেথছৰ কুৱেশ্যন এইবাৰ বহুত বেছি আছে আৰু যিটো ধৰি লোৱা মেক্সিমাম মেথছত দেখা যায় অকণমান উইকনেছ থাকে মেথছটো সকলোৰে ষ্ট্ৰংগেষ্ট পাৰ্ট বুলি ক'ব নোৱাৰি কাৰণ জিকেটো যেতিয়া তোমালোকে কোনোবা এটা কুৱেশ্যন যদি ক'ৰবাত দেখা পোৱা তোমালোকৰ অলপ চলপ মনত থাকি যায় কিন্তু মেথছৰ বস্তুটো তেনেকুৱা নহয় যে এটা কুৱেশ্যন কোনোবাই দেখাই দিলে লগে লগে মনত থাকি গ'ল এক্সামতো একজেক্টলি নাহে ন এক্সামত কনচেপ্ট বুজি পেলাইহে কৰিব লাগিব তো সেইকাৰণে মেথছত মেক্সিমামে টান পোৱা দেখা যায় তো আমি যোৱাবাৰৰ পাৰ্চপেক্টিভতহে কৈছো যে যোৱাবাৰ যেনেকৈ ভেকেঞ্চিও কম আছিলে ভেকেঞ্চি চাগে জেনেৰেলৰ কিমান আছিলে 20টা মান আছিলে চাগে ন তাতকৈ বেছি নাছিলে চাগে অকল জেনেৰেল মেলছৰ কথা কৈছো মই তো জেনেৰেলৰ বহুত কম ভেকেঞ্চি আছিলে তো সেই ক্ষেত্ৰত আমাৰ 75ৰ পৰা 80 আমাৰ কাট অফ গৈছিলে তো সেইটো হিচাপত যদি আমি ক'ব লাগে এইবাৰ পেপাৰ টান হৈছে ভেকেঞ্চি অকণমান বেছি আছে ভেকেঞ্চি চাগে এইবাৰ অকল জেনেৰেলৰ 50টাৰ ওচৰা ওচৰি আছে নেকি তোমালোকে এবাৰ চাই ল'বাচোন তো 50টাৰ ওচৰা ওচৰি নে বেছি আছে কিবা তেনেকুৱা ইমানখিনি ভেকেঞ্চি থকাৰ পিছত কাট অফ তোমালোকে এক্সপেক্ট কৰিব পাৰা যে বহুতখিনি নামিব তো ডিমটিভেট হোৱাৰ কথা নাই জাষ্ট নিজৰ ফালৰ পৰা অকণমান ৰানিংটো কণ্টিনিউ ৰাখা যাতে যদি হঠাৎ কিবা কাৰণে ভাল খবৰ আহে এই ভাল খবৰটো যাতে 2 মাহ পিছত আৰু বেয়া খবৰলৈকে পৰিৱৰ্তন নহয় ক্লিয়াৰ ওকে নেক্সট আহিছো এইটো কুৱেশ্যনৰ কথা কিয়ে কম এনেকুৱা কুৱেশ্যন আমি নাম্বাৰ চিষ্টেমত অলৰেডি আলোচনা কৰিছো 1ৰ পৰা 100ৰ ভিতৰত দুটা অংকৰ সংখ্যা কিমানটা আছে আমি সকলোৱে জানো 1ৰ পৰা 99 লৈকে কিমানটা সংখ্যা আছে 1ৰ পৰা 99 লৈকে 1ৰ পৰা 99 লৈকে মুঠ 99টা সংখ্যা আছে আৰু তাৰ ভিতৰত 9টা কি 9টা হৈছে এটা অংকৰ সংখ্যা মানে 90টা কি হৈ যাব আমাৰ কাৰেক্ট এনসাৰ হৈ যাব তো কাৰেক্ট এনসাৰ অপচন এ হৈ যাব ক্লিয়াৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে ওকে নেক্সট কুৱেশ্যন আমি যদি চাওঁ আমাৰ আছে এইটো এটা কুৱেশ্যন আছে এইটো কুৱেশ্যনো ক'ব গ'লে এইটো কুৱেশ্যনো খুব টান কুৱেশ্যন নহয় বহুত ইজি কুৱেশ্যন হয় ইয়াতে আমাক কৈছে কোনো এটা বৃত্তত ইয়াৰ ব্যাসাৰ্ধৰ সমান জোখৰ এডাল জেয়া টনা হ'ল এইটো যদি আমি ডায়েগ্ৰামৰ থ্ৰুৰে বুজিবলৈ চেষ্টা কৰো এটা বৃত্ত এটা আছে আৰু এই বৃত্তটোৰ কি কৈছে এইটো হৈছে সাপোজ সাৰ্কেল আৰু ইয়াতে এটা জেয়া এডাল অংকন কৰা হৈছে আৰু এইখিনি কথা আমি অলৰেডি আমাৰ এটৰ ক্লাছত আলোচনা কৰিছো ঠিক আছে তাত আমি কৈছিলো যে জেয়া হৈছে এডাল এনেকুৱা ৰেখা যিটো বৃত্তৰ ভিতৰত অংকন কৰা হয় এটা আমাক কৈছে বৃত্তটোৰ যোনটো জেয়া আছে সেই জেয়াটো কি হ'ব ব্যাসাৰ্ধৰ সমান মানে এই যে ব্যাসাৰ্ধ কেইটা লিখিছা এইটো ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ আৰু বৃত্ত এটা ৰেডিয়াছ কি হয় সদায় সমান ন এই ৰেডিয়াছৰ সমান কি বুলি কৈছে জেয়াটো সমান বুলি কৈছে মানে তিনিওটা বাহু সমান আৰু তিনিওটা বাহু সমান হলে তাক কি বুলি কয় সমবাহু ত্ৰিভুজ আৰু যিটো কথা আমি ত্ৰিভুজৰ ক্ষেত্ৰত অলৰেডি আলোচনা কৰিছো অৰ্থাৎ ইকুইলেটাৰেল ট্ৰায়াঙ্গল ঠিক আছে ইকুইলেটাৰেল ট্ৰায়াঙ্গল আমাৰ কাৰেক্ট এনসাৰ হৈ যাব নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যন কি আছে এইটো কুৱেশ্যনত কি কৈছে চোৱা কোনো এখন সভাত 5 গৰাকী ব্যক্তি উপস্থিত হৈছে চোৱা এইটো কুৱেশ্যন এতিয়া মই তোমালোকক এটা কথা সুধো একো লজিক লগাব নালাগে একো পঢ়িব লগা নাই মই মেথছ নাজানো ঠিক আছে জীৱনত মেথছ দেখি পোৱা নাই ষ্টিল মই আশা কৰো এইটো কুৱেশ্যন তোমালোকে পাৰিছা এনেকুৱা ধৰণৰ দুই এটা কুৱেশ্যন আহিছে এক্সামত যিকেইটা কুৱেশ্যন তোমালোকৰ একো নলেজ নথকাও কৰিব পাৰিবা তোমালোকে কি কৰিব লাগে 5জন ল'ৰা আছে ন তোমালোকে যদি কমন চেন্স লগাই পেলাই ভাবিও চোৱা যে 5জন ল'ৰা আছো আমি 5জন ABCD প্ৰথমতে এ হেণ্ডশেক কৰিব গোটেই কেইজনক 4বাৰ হেণ্ডশেক কৰিব তো হৈ গ'ল এ আৰু হেণ্ডশেক কৰিব লগা নাই গোটেই কেইজনক এবাৰ এবাৰ কৰিছে হ'ল এতিয়া বি কৰিব বি কাক কৰিব ইহঁত তিনিও মানে এ তো কৰিলে ন এ আৰু বি হেণ্ডশেক হৈছে তো এনেকৈ যদি তুমি ভাবিও চোৱা এ কৰিব 4বাৰ হ'ল 4 বি এ কৰিব 3বাৰ 3জন মানুহক কৰিব চি এ কাক কৰিব বাকী দুজনক ৰৈ যোৱা দুজনক ডি এ কাক কৰিব অকল লাষ্টৰজনে কাৰোবাৰ লগত কৰিব জানো কৰাৰ প্ৰয়োজন নাই হৈ গ'ল তো এনেকৈ কাউণ্ট কৰিলেও আমি গম পাম ইয়াৰে কি আহিব এনসাৰ ইয়াৰে ডাইৰেক্টলি আমাৰ ওলাই আহিব 10 আশা কৰো ক্লিয়াৰ বুজি পালা এইবিলাক কুৱেশ্যনৰ কাৰণে আমি আকৌ ফৰ্মুলা একো ধৰণৰ লজিক বেছি চাব লগা নাই চিম্পলি এক্সামত আহিব আমি এনেকৈ কৰিব পাৰিম আৰু লগতে যদি তোমালোকে জানিব বিচৰা যে কিবা ফৰ্মুলা টাইপৰ আছে নেকি তো সেইটো হলে তোমালোকে কি কৰিব লাগে তোমালোকে চাব লাগে যে মানুহ কিমানজন আছে ঠিক আছে মানুহ আছে 5জন তো ইয়াতকৈ এটা কমাই দিব লাগে কমাই পেলাই কি লিখিলো 4 এই দুটা পূৰণ কৰিবা 2ৰে হৰণ কৰিবা কাম খতম ঠিক আছে
এই দুটা কমন কৰিবা 2 ৰে হৰণ কৰিবা দ্যাটস ইট তো তোমালোকৰ এনসাৰ কাৰেক্ট এনসাৰ ওলাই আহিব 10 দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আহিব নেক্সট কোৱেশ্চন আছে একতা বৰ্ষ 364 দিনৰ সমষ্টি বুলি বিবেচনা কৰা হওক ওকে ইংলিশতে পঢ়ি দিছো লেটে ইয়াৰ এটা বছৰ এটাৰ কথা কৈছে আৰু যেটো বছৰৰ আমাৰ কথা কৈছে বছৰটো টোটেল 364 দিন আছে আৰু সেই বছৰটোৰ যদি প্ৰথম দিনটো ৰবিবাৰ হয় তেতিয়া হলে নেক্সট ইয়াৰৰ প্ৰথম দিনটো কি হ'ব ইমিডিয়েট নেক্সট ইয়াৰ তাৰে পিছৰ বছৰটোত কিমান দিন হ'ব এটা আমি সকলোৱে জানো এক বছৰত কিমান দিন থাকে জেনাৰেলি থাকে 365 দিন কিন্তু এইটো কোৱেশ্চনত অকনমান এক্সেপশন দিছে 364 ডেজ আমি কৰিব কি লাগে আমাৰ এপ্ৰোচ কি আমাৰ মেথডটো কি আছিল আমি কি কৰো যেটো ডেজ দিয়া থাকে সেই ডেজটো হাতেৰে হৰণ কৰো ন আমি জেনাৰেলি কি কৰো 364 আমি কি কৰিম ইয়াতে যোনটো দিয়া আছে দিন হেতু আমি হাতেৰে হৰণ কৰিম আৰু 7 দিনত এসপ্তাহ আৰু হাতেৰে হৰণ কৰি পেলাই আমি ইয়াতে দেখিলো 52 উইকস পাই গলো এটা আমাৰ অড ডেজ কিবা আছে জানো অড ডেজৰ কনসেপ্ট এটা মই শিকাইছিলো অড ডেজ মানে কি অড ডেজ মানে হৈছে অযুগ্ম সংখ্যক দিন যেটো সপ্তাহ এটা সম্পূৰ্ণ নকৰে আৰু আমি সকলোৱে জানো এটা সপ্তাহৰ পিছত কি হয় বাৰটো ৰিপিট হয় যদি আজি সোমবাৰ হয় আজিৰ পৰা এসপ্তাহ পিছত সোমবাৰে হ'ব অৰ্থাৎ 52টা সপ্তাহ পিছত কি হ'ব যিহেতুকে কোৱেশ্চনত ৰবিবাৰ দিয়া আছিল তো আজি যদি ৰবিবাৰ এটো ৰবিবাৰ দিয়া আছে তো 52টা সপ্তাহ পিছত কি হ'ব সানডে হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে আমাৰ কারেক্ট आंसर কিমান আহি যাব সানডে আহি যাব আমাৰ কারেক্ট आंसर অৰ্থাৎ অপচন ডি হাউ আৰু ক্লিয়াৰ এইটো কোৱেশ্চনৰ आंसर চাগে সকলোৰে আহিছে মই এক্সপেক্ট কৰিছো যদি কোনোবাই ভুলতে 365 ধৰি ললা যে বছৰত 365 দিন থাকে তেতিয়া হলে ভুল কিন্তু হ'ব ঠিক আছে ওকে নেক্সট আমি স্টার্ট কৰিছো নেক্সট আমাৰ কি আছিল কোৱেশ্চন 32 32 যদি চাও ইয়াতে আমাক কৈছিলে তলৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া এইটো চেক কৰাৰ কাৰণে আমাৰ হাতে বহুত অপৰচুনিটি আছে বহুত চান্স আছে বেলেগ বেলেগ মেথডত কৰিব পাৰো এইজন কোনজন ষ্টুডেন্টে কৰিছে তো নাজানো এইখন পেপাৰ যোনজন ষ্টুডেন্টৰ সেই ষ্টুডেন্টজনে কিন্তু নিশ্চয় ভুল কৰিছে এইটো ঠিক আছে নিশ্চয় ভুল কৰিছে তো এইটো একদম ভুল এপ্ৰোচত কৰিছে 3721 কারেক্ট आंसर নহয় আমি কেনেকৈ উলাও সো এইটো কৰাৰ বহুত টেকনিক আছে আমি কি কৰিব পাৰো আমি ছুটি হৰণ কৰি পেলাই আমি ইয়াৰে ফেক্টৰাইজেশন কৰি পেলাই ক'ব পাৰো যে এইটো আমাৰ এটা পারফেক্ট স্কয়ার নাম্বার হয় না নাই কিন্তু আমি ফ্যাক্টরাইজেশন নকৰাকৈ বেলেগ মেথড ইউজ কৰিব পাৰো যেনেকৈ সো আমি সকলোৱে জানো যেতিয়া আমি 50 স্কয়ার কৰিম মানে কিমান 50 স্কয়ার মানে কিমান নো এটো মই শিকাইছিলো টেকনিক এটা শিকাইছিলো যে 50 স্কয়ার মানে হৈছে 5 5 গুণ 25 ন 50 স্কয়ার মানে কিমান হ'ব 2500 আৰু এইটো কি হয় এইটো হৈছে 3700 তো আলটিমেটলি এইটো 60 স্কয়ারতকৈ বেছি হয় 60 স্কয়ার মানে কি 6 6 গুণ 37 3600 অৰ্থাৎ এই যোনটো 3721 আছে এইটো 37 খতকৈ বেছি মানে 60 তকৈও বেছি ঠিক আছে তো আমি কি লিখিব পাৰো আমি এনেকুৱা এটা সংখ্যা লম 60 তকৈ ডাঙৰ ঠিক আছে 60 তকৈ ডাঙৰ এনেকুৱা এটা সংখ্যা লম যেটো সংখ্যাৰ ইউনিট প্লেছত 1 আছে কোনটো আছে 60 তকৈ ডাঙৰ কোনটো সংখ্যাৰ আহিব ইউনিট প্লেছত 1 সকলোৱে জানা 1ত আহিব ঠিক আছে যদি মই 61ক স্কয়াৰ কৰো তেতিয়ালে কি আহিব 61 স্কয়াৰ কৰিলে এককৰ ঘৰত কি আহিব 1 1 গুণ 1 শর্ট ট্রিকটো মনত আছে নে নাই 6 6 গুণ 37 দেন গটেকেটা পূৰণ কৰিলে 12 এইটো যোগ কৰি দিয়া কিমান আহিব 2 আহিব 7 আহিব 3 আহিব অৰ্থাৎ 3721 হৈছে আমাৰ 61 স্কয়াৰ তো এইটো কি হয় এইটো হৈছে 61 স্কয়াৰ ঠিক তেনেদৰে আমি যদি 1296 টো চাব লাগে আমি কোনটো লম জাস্ট ভাবিছো আমি সকলোৱে জানো 30 মানে কিমান 30 30 গুণ 900 40 40 গুণ 1600 অৰ্থাৎ এইটো 30ৰ একদম জাস্ট ৰিসেন্ট পিছত 30ৰ পিছত 30ৰ পিছত এনেকুৱা কোনটো সংখ্যা আছে কোৱাচোন যোনটো সংখ্যাৰ এককৰ ঘৰত 6 আহিব কোনটো আছে 31 লব পাৰিম জানো নোৱাৰো 31 স্কয়াৰত কি আহিব 31 স্কয়াৰত 1 আছে ন এককৰ ঘৰত 1 আহিব 32 কি আহিব 32 2 2 গুণ 4 33 3 3 গুণ 9 34 4 গুণ 16 6 মিলিছে ন এবাৰ কৰি চোৱা তো 34 স্কয়াৰ যদি আমি ইয়াতে কৰি দিও 4 4 গুণ 16 দেন 3 3 গুণ 9 আহি গল আৰু লগতে 4 3 গুণ 12 2 গুণ 24 এইখিনি যোগ কৰি দিয়া 6 5 11 1100 কিমান হয় 1156 বা মিস্টেক হল নেকি ইয়াতে 4 3 গুণ 12 12 গুণ 24 10 11 4 একে 5 আছে 1156 মোস্ট প্ৰবলি কিবা ক্যালকুলেশন মিস্টেক হৈছে আমাৰ 1156 এইটো নহয় বাৰু এটা কাম কৰো আমি দেখিলো ইয়াতে যোনটো আমি 34 স্কয়াৰ কৰিলো 34 স্কয়াৰত আমি দেখিছো 1156 আহিছে মানে ইয়াতকৈ কিবা ডাঙৰ সংখ্যা আহিব ইয়াতকৈ ডাঙৰ সংখ্যা কিহৰ স্কয়াৰত 6 আহিব তো আমি নেক্সট আৰু এটা চেক কৰি চাও এইটো হৈছে 36 স্কয়াৰ 36 কিমান আহিব 6 6 গুণ 37 দেন ইয়াতে 3 3 গুণ 9 আহিব 6 3 গুণ 18 2 গুণ 36 এটা এইখিনি যোগ কৰি চোৱা ইয়াতে দেখিলো 6 ইয়াতে 6 3 9 আহি গল আৰু 9 10 11 1296 তো 1296 টো কাৰ স্কয়াৰ হয় 36 ৰ স্কয়াৰ 1296 আমি গম পালো 36 ৰ স্কয়াৰ এটা নেক্সট আমাৰ আছে ইয়াতে 1026 1026 টো কাৰ পিছত হ'ব এইটো আমি গম পালো এইটো হ'ব আমাৰ 30 ৰ জাস্ট পিছত 30 30 গুণ কিমান 900 ন তো 900 একদম পিছত 900 পিছত কোন কোন আছে 31 স্কয়াৰ 31 স্কয়াৰ মানে কি আহিব এককৰ ঘৰত 1 32 স্কয়াৰ মানে কি আহিব 2 2 গুণ 4 34 স্কয়াৰত কিমান আহিছে 1156 মানে 33 হ'ব পাৰে ঠিক আছে আমি 33 কেনেকৈ হ'ব নোৱাৰে বুলি গম পাম
সরি 33 স্কয়ার নহয় এনসারটো কিয় কাৰণ ইয়াতে 3 3 গুণ কি আহিব এককৰ ঘৰত আহিব 9 এটো হৈছে ইউনিট ডিজিট কনসেপ্ট আৰু ইউনিট ডিজিট কনসেপ্ট ইউজ কৰি পেলাই আমি ডাইৰেক্টলি গম পাও যে 1026 টো পারফেক্ট স্কয়ার নাম্বার নহয় কাৰণ 1026 টো আইদাৰ 31 স্কয়ার হ'ব লাগিছিল নহলে 32 স্কয়ার নহলে 33 স্কয়ার নহলে কি হ'ব 34 স্কয়ার বুজি পালা এইকেইটাৰ ভিতৰতে কিবা হ'ব লাগিব কাৰণ 34 তকৈ ডাঙৰ হ'ব নোৱাৰে 34 টো কি হয় 1156 যিটো 1026 তকৈ ডাঙৰ মানে 34 স্কয়ারতকৈ সৰু হ'ব লাগিব ন তো সৰু সংখ্যা আমি দেখিছো জানো কোনোবাৰ এককৰ ঘৰত 6 আহা নাই দেখা মানে 1026 টোৱে আমাৰ ইয়াৰে পারফেক্ট স্কয়ার নাম্বার নহয় আশা কৰো বুজি পালা টেকনিকটো অকনমান টেকনিকটো বুজি পালা কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চনৰ অবভিয়াসলি টাইম কনজিউমিং হয় যদি আমাৰ গোটেইখিনি কনসেপ্ট আছে নিশ্চয় এনসার আহে আদাৰৱাইজ অকনমান টাইম বেছিকৈ লাগে কিন্তু টাইম বেছিকৈ লগাৰ অৰ্থ এনেকুৱা নহয় যে তোমালোকে নোৱাৰিবা নিশ্চয় পাৰিবা যেতুকে এক্সামত 2 ঘন্টা সময় আছিল ভালোখিনি সময় আছিল যদি হে জিকেত তোমালোকে টাইম কমকৈ দিছা তেতিয়ালে মেথছৰ এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে 2 মিনিট 3 মিনিট দিলেও একো প্ৰবলেম নাহে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এটা কৈছে কোনো এটা সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত 20% ৰেহাই কৰা হয় ৰেহাই প্ৰদান কৰা হয় মানে সেলিং প্ৰাইসৰ ওপৰত আমাৰ ডিসকাউন্ট এনেকুৱা ধৰণৰ কোৱেশ্চন চাগে মোস্ট প্ৰবাবলি মোৰ বাহিৰে কোনো কৰোৱাই নাছিলে সেলিং প্ৰাইসৰ ওপৰত ডিসকাউন্ট কাৰণ আমি প্ৰফিট এণ্ড লছত এপত ধুনিয়াকৈ আলোচনা কৰিছিলো আৰু যদি তোমালোকে প্ৰফিট এণ্ড লছ বুলি সাৰ্চ কৰা এখন প্লেলিষ্ট অলৰেডি আপলোডেড আছে সেই প্লেলিষ্টখনতো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ ধুনিয়াকৈ কৰোৱা আছে কনসেপ্টটো কেনেকুৱা একদম বেসিকৰ পৰা হাই কমপ্লিট মেথছ বুলি তোমালোকে অলৰেডি সাৰ্চ কৰিলে পাই যাবা ইউটিউবত এভেইলেবল আছে আৰু এপতো তোমালোকক সকলোকে মই জনাই দিছো তো এৰে কৈছে 20% ৰেহাই অন সেলিং প্ৰাইস ঠিক আছে 20% ৰেহাই ডিসকাউন্ট আমাক ডিসকাউন্ট দিব যেটো কিহৰ ওপৰত সেলিং প্ৰাইসৰ ওপৰত মানে আমি এনেকৈ ক'ব পাৰিম ন যদি বস্তুটোৰ বেচা দাম হ'ব লাগিছিল 100 টকা কিন্তু কিমান টকাত বিক্ৰী কৰিব কৈছে 80 টকা ন বেচা দাম এইটো বেচা দাম বুজি পালানে এইটো সেলিং প্ৰাইস এনেকুৱা নহয় যে এইটো 100 টো সেলিং প্ৰাইস নহয় আমাক কৈছে কি বেচা দামৰ পৰা ৰেহাই দিব কৈছে মানে আমি যদি কওঁ যে বস্তুটোৰ বেচা দাম হ'ব লাগিছিল 100 কিন্তু ৰেহাই দি দিলে ন 20% মানে 80 টকা হৈ গ'ল নতুন সেলিং প্ৰাইস আমাক এতিয়া কৈছে যে নতুন সেলিং প্ৰাইসটো যোনটো নতুন সেলিং প্ৰাইস আছে নিউ এসপি এটো নতুন হৈছে বেচা দাম নতুন বেচা দামটো কিমান বঢ়াব লাগিব যাতে হি আগৰ বেচা দামৰ সমান হয় ঠিক আছে মানে নতুন বেচা দাম হৈছে 80 টকা আৰু এই 80 টকাটো কিমান বঢ়াব লাগিব সকলোৱে জানা 20 টকা বঢ়াব লাগিব ঠিক আছে লগতে পার্সেন্টেজ উলিয়াব দিছে মানে 100 এটা মাল্টিপ্লাই কৰি দিয়া তো এটো হৈ গল 20 4 গুণ 80 4 ৰে এটো কাটি দিয়া 25% তো ইনস্ট্যান্টলি আমাৰ আনসারটো ওলাই আছে হয় নে নাই যদিহে আমাৰ কনসেপ্টটো ক্লিয়ার আছে এইখিনিয়ে কথা নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চনত কি আছে চাই লোৱা এতিয়া 34 এইটো একদম ইন্টারেস্টিং কোৱেশ্চন আছিল একদম মোৰটো বহুত ভাল লগা কোৱেশ্চন আছিল এইবিলাক কোৱেশ্চন আমাৰ ঘৰত চলিয়ে থাকে হয়নে সৰু ফুৰা কোৱেশ্চন কোনোবা আহিলে হুধে কোনোবা দাদাই হুধে আৰু সৰু সৰু লৰাবিলাকক হুধা যে জেনেৰেলি কি হুধে এনেকৈ হুধে ন কিবা মুৰ্গী চুৰিৰ কথা হুধে তো এৰে কি কৈছে এৰে আমাৰ কুকুৰাৰ কথা কৈছে 5 জনী কুকুৰাই কি কৰে 5 জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা 250 হৈ গ'ল কাৰ কিমান সময়ৰ এনসার আহে হেতুহে ডাঙৰ কথা এটো কোৱেশ্চনৰ মই আশা কৰিছো সকলোৰে এনসার আহিছে কিন্তু পইণ্টটো হল কিমান টাইম লাগিছে এনসার উলিয়াবলে হয় না কিছুমান কোৱেশ্চন থাকে খুব সহজ আমাৰ এনসার সকলোৰে আহে কিন্তু এনেকুৱাও নহয় ন যে এটা কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি 5 মিনিট দিছো এটো কোৱেশ্চনে 5 মিনিটটো ডিজার্ভ নকৰে যদি কাৰোবাৰ 10 সেকেন্ডত আহিছে তেতিয়াহলে খুব ভাল কথা যদি তাতকৈ বেছি সময় লাগিছে তেতিয়াহলে আমি অকনমান স্লো হৈ আছো ঠিক আছে আমি অকনমান প্ৰিপাৰেচনটো ভালদৰে চলোৱা নাই আৰু অলপমান ভালদৰে চলাব লাগিব যাতে আমাৰ এই প্ৰবলেমটো নেক্সট টাইম নহয় এটা আমাক কৈছে 5 জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা হয় 250 প্ৰথমতে তোমালোকে জানিব লাগে 5 দিনত কণী পাৰিছে নে নাই 5 দিনত পাৰিছে ন মানে এদিনত কিমানটা কণী পাৰিব 5 ৰে হৰণ কৰি দিয়া 250 কণী তো 250 টোটাল এগ আছে 250 যদি 5 ৰে হৰণ কৰি দিও আমি গম পাই যাম 50টা কণী পাৰিছে এদিনত 50টা কণী পাৰিছে কোনে পাৰিছে এদিনত 50টা কণী 5 জনী মুৰ্গী 5 জনী মুৰ্গী পাৰিছে 50টা কণী মানে এটা মুৰ্গী কিমানটা পাৰিব আৰু 5 ৰে হৰণ কৰি দিয়া তো তোমালোকে গম পাই যাবা যে 10টা কণী যে এটা মুৰ্গীয়ে কণী পাৰিব 10টা এদিনত যদি এটা মুৰ্গীয়ে এদিনত 10টা কণী পাৰে আমাক কি কৈছে 10 জনী কুকুৰাই কিমানখিনি পাৰিব 10 জনী কুকুৰাই 10 পূৰণ 10 100টা কণী পাৰিব এদিনতহে 100টা 10 দিনত কিমানটা পাৰিব পূৰণ আৰু এটা 10 মানে কাৰেক্ট আনসারটো আমাৰ ইনস্ট্যান্টলি কি ওলাব 1000 আহি যাব কাৰেক্ট আনসার ওকে ডান নেক্সট কোৱেশ্চনৰ ফালে আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি আছে চাই লোৱা তো এৰে যদি নেক্সট কোৱেশ্চনৰ ফালে আহো ইয়াতে কৈছে কণিকাৰ একমাত্ৰ ভাতৃ অভয় হৈছে উজ্জ্বলৰ মাতৃ কাজলৰ স্বামী ওকে কণিকাৰ মাতৃ ৰজনী উজ্জ্বলৰ সৈতে কি সম্পৰ্কৰে সম্বন্ধিত মই বাৰু পাৰ্সোনালি মই প্ৰিফাৰ কৰো অসমীয়াতকৈ ইংলিশটো অলপমান বেছি ভাল ইংলিশত বেছি কনফিউজন নাথাকে তো ইংলিশটো তোমালোকে ফলো কৰিব পাৰা ইয়াতে ব্লাড ৰিলেশনটো সলভ কৰাৰ কাৰণে ইংলিশত আমাক কি কৈছে কণিকাজ অনলি ব্ৰাদাৰ কণিকাৰ একমাত্ৰ ভায়েক তো ঠিক আছে প্ৰথমতে কণিকা ড্ৰ কৰিলে তো কণিকা ঠিক আছে কণিকাৰ একমাত্ৰ ভায়েক মানে ইয়াতে আছে ভায়েক কোনি অভয়
ইয়াতে মই লিখিলো অভয় আৰু অভয়ক আমাক কি বুলি কৈছে অভয়ক কৈছে লৰা বুলি ভাতৃ বুলি কৈছে ন মানে লৰা এইখিনিলৈকে আমাৰ ডায়াগ্ৰাম হ'ল নেক্সট আমাক কি কৈছে ইজ দ্য হাজবেণ্ড কাৰ হাজবেণ্ড অফ উজ্জ্বলছ মাদাৰ হাজবেণ্ড অভয় হৈছে হাজবেণ্ড কাৰ হাজবেণ্ড উজ্জ্বলৰ মাক কোন কাজল কাজলৰ হাজবেণ্ড ঠিক আছে কাজলৰ হাজবেণ্ড আৰু কাজল কোন কাজল হৈছে উজ্জ্বলৰ মাক আৰু উজ্জ্বল কিনো কোৱাচোন উজ্জ্বল গম পোৱা নেকি তোমালোকে আমি উজ্জ্বলৰ কথা একো গম নাপাওঁ উজ্জ্বল হৈছে ল'ৰা নে ছোৱালী একো কোৱা নাই আমাক কৈছে অভয় ইজ দ্য হাজবেণ্ড অভয় হৈছে হাজবেণ্ড কাৰ উজ্জ্বলৰ মাকৰ তো উজ্জ্বলৰ মাকৰ হাজবেণ্ড বনাই দিলো মই নেক্সট কি কৈছে হাউ ইজ কণিকাজ মাদাৰ কণিকাৰ যোনটো মাক আছে কণিকা এইটো কণিকাৰ মাক ইয়াতে মই মাক এটা ড্ৰ কৰিছো কণিকাৰ মাক নাম কিবা দিছে নেকি কণিকাৰ মাদাৰ ৰজনী বুলি কৈছে ৰজনী কণিকাৰ মাক যোনটো ৰজনী আছে সেই ৰজনীটো উজ্জ্বলৰ লগত কেনেকে জড়িত হৈছে তো উজ্জ্বলৰ লগত যদি আমি ৰিলেশ্যন চাওঁ এইটো চোৱা উজ্জ্বলৰ এইটো মাক এইটো দেউতাক হয়নে দেউতাকৰ এইটো কি হব ভাইটি বা ভন্টি ঠিক আছে আৰু ভাইটি বা ভন্টিৰ মাকজনী কি হব দেউতাকৰ মাক মানে কি হব দেউতাকৰ ফালৰ দেউতাকৰ মাক বুলি ক'ব পাৰা তোমালোকে ঠিক আছে উজ্জ্বলৰ দেউতাকৰ মাক হৈছে ৰজনী মানে দেউতাকৰ ফালৰ কি হব পেটাৰ্নেল গ্ৰেণ্ডমাদাৰ বুলি ক'ব পাৰা তো কাৰেক্ট এনসাৰটো আমাৰ কি হৈ যাব অপচন ডি আমাৰ কাৰেক্ট এনসাৰ পেটাৰ্নেল গ্ৰেণ্ডমাদাৰ আশা কৰো ক্লিয়াৰ এনসাৰ সকলোৰে আহিছে বুলি আশা কৰিছো বাকি ইয়াতে তোমালোকে ৰিলেশ্যনটো যদি চোৱা ইয়াতে মই জেনেৰেশ্যন গেপ ৰাখিছো আৰু লগতে ইকুৱেল চাইনেৰে মই হাজবেণ্ড ৱাইফ বুজাইছো তোমালোকে বক্সেৰে মই বুজাইছো ল'ৰা দেন সাৰ্কেলেৰে বুজাইছো ছোৱালী আৰু লগতে এটা চিম্বলেৰে বুজাইছো ব্ৰাদাৰ এণ্ড সিষ্টাৰৰ ৰিলেশ্যনটো ক্লিয়াৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো 36 এইটো কুৱেশ্যন খুব ইজি আছিলে ইয়াতে যদি কুৱেশ্যনটো ফালে অকনমান চোৱা যায় ইয়াতে আমাক কি কৈছে কোনো এটা বিশেষ পদত 247 কি বুলি লিখা হয় স্প্ৰেড ৰেড কাৰ্পেট আমি এনেকুৱা কুৱেশ্যন কৰিব কি লাগে অলৰেডি আমাৰ যোনজন ষ্টুডেণ্টে এইখন পেপাৰ এটেন্ড কৰিছিল লিখিয়ে থৈ দিছে তো আমি কৰিব কি লাগে সিম্পলি চাব লাগে ইয়াতে কিবা কমন শব্দ আছে নেকি আমি যদি ইয়াতে চাওঁ স্প্ৰেড ৰেড কাৰ্পেট আৰু ইয়াতে কি আছে ডাষ্ট ওৱান কাৰ্পেট মানে কাৰ্পেট শব্দটো দুইটাৰে কমন আছে এটা কাৰ্পেট শব্দটো যিহেতুকে কমন আছে মানে ইয়াতে যোনটো সংখ্যা কমন থাকিব নাম্বাৰ সেইটো সেম হ'ব তো ইয়াতে কি আছে 2 আছে ইয়াতেও 2 আছে দুইটাৰে 2 কমন আছে ন তো মানে কাৰ্পেটৰ কাৰণে আমি গম পাই গলো কাৰ্পেটৰ কাৰণে কি লিখিব 2 লিখিব বুজি পালা আমি জাস্ট কমনটো চাব লাগে নেক্সট যদি আমি চাওঁ থাৰ্ডটো কি আছে 1 ৰেড কাৰ্পেট ইয়াতে কি কমন আছে 1 চোৱা ইয়াতে 1 শব্দটো আছে ইয়াতেও আছে 1 ইয়াতে আছে কাৰ্পেট ইয়াতেও আছে কাৰ্পেট কিন্তু ইয়াতে আমি কাৰ্পেটৰ কাৰণে অলৰেডি গম পাওঁ কাৰ্পেটৰ কাৰণে 2 তো আমি 2 টো আৰু লিখিব নালাগে আমি চাম 2ৰ সলনি বেলেগ কি কমন আছে ইয়াতে আছে 256 ইয়াতে আছে 264 মানে 6 শব্দটো কিহৰ কাৰণে আহিছে 1 তো 1ৰ কাৰণে মই লিখি দিলো ইয়াতে 6 এতিয়া চোৱা 1ৰ কাৰণে গম পালো কাৰ্পেটৰ কাৰণে গম পালো নেক্সট ইয়াতে কি আছে আমাক সুধিছে কি পদৰ কোনটো অংশই ডাষ্ট বুজাব চোৱা 2টোৱে কাৰ্পেট বুজাইছে 1টোৱে 6 বুজাইছে ডাষ্টটোৱে কি বুজাব ডাষ্টটোৱে অবভিয়াছলি ইয়াতে 5 এ বুজাব ন 5টোৱে ডাষ্ট বুজাব তো 256 আছে ন তো কাৰেক্ট এনসাৰটো আমাৰ ইনস্ট্যান্টলি হৈ পৰিব 5 ওকে ডান নেক্সট কুৱেশ্যনৰ ফালে আহিছো আকৌ নেক্সট কুৱেশ্যনত কি আছে এইটো কুৱেশ্যন চাগে মেক্সিমামৰ কনফিউজিং লাগিছে এইটো কুৱেশ্যন একচুৱেলি আমাৰ সলভ কৰিবলৈ হলে অকনমান টাইম কনজিউমিং হয় কাৰণ ইয়াতে একো শৰ্ট ট্ৰিক নাই ভালোখিনি বস্তু কৰিব লগা থাকে কিন্তু আমি গোটেইখিনি সলভ নকৰাকৈ এনসাৰ দিব পাৰো এইটো যদি কৰিছা তেতিয়াহলে ইজিলি এনসাৰ আহিছে মেক্সিমামে চাগে এইটো কুৱেশ্যনৰ এনসাৰটো কেনেকৈ আহিব কি আহিব একো পাত্তা পোৱা নাই তো মই গোটেইখিনি বুজাই দিম চিন্তা কৰিব লগা নাই ইয়াতে যদি কুৱেশ্যনটো ফালে চাওঁ ইয়াতে কি কৈছে ABCD হৈছে এটা 4টা অংকযুক্ত সংখ্যা ওকে ABCD আমাক কৈছে 4টা অংকযুক্ত সংখ্যা য'ত আমাক কি কৈছে A আৰু B ৰ যোগফলটো দিয়া আছে A আৰু B ৰ যোগফল মই এটা ইকুৱেশ্যন এটা প্ৰথমতে বনাই দিওঁ আমাক কৈছে A আৰু B যোগফল ইয়াতে মই লিখি দিছো A প্লাস B A আৰু B ৰ যোগফলটো কি হ'ব A আৰু B ৰ যোগফলটো C আৰু D ৰ সমান এইখিনিলৈকে কৈছে তো ইকুৱেশ্যন কেইটা প্ৰথমতে বনাই লোৱা দেন আমাক কৈছে A প্লাস D ইজ ইকুৱেল C আৰু লাষ্টত আমাক কি কৈছে লাষ্টত আমাক কৈছে B আৰু D ৰ যোগফলটো A আৰু C ৰ যোগফলৰ সমান B আৰু D ৰ যোগফলটো A আৰু C ৰ যোগফলৰ দুগুণৰ সমান এইখিনিলৈকে চাগে সকলোৱে পাৰিছা কিন্তু তাৰ পাছতহে তোমালোকৰ কনফিউজনটো ষ্টাৰ্ট হৈছে ইয়াতে তোমালোকৰ মেইন গ'ল থাকিব লাগে C ৰ ভ্যালুটো উলিওৱা কাৰণ কুৱেশ্যনত আমাক কৈছে সংখ্যাটোৰ প্ৰথম আৰু অন্তিম অংকৰ যোগফল উলিওৱা প্ৰথম আৰু অন্তিম অংক কি আছে ABCD সংখ্যাটো তাৰ A হৈছে প্ৰথম অংক আৰু D হৈছে শেষৰ অংক তো আমি সিম্পলি কি কৰিব লাগে প্ৰথম অংক আৰু শেষৰ অংকৰ যোগফল উলিয়াব লাগে ঠিক আছে প্ৰথম অংক আৰু শেষৰ অংকৰ যেতিয়া যোগফল উলাম A + D নহব জানো অৰ্থাৎ A + D = C তো আমি C ৰ ভ্যালুটোহে উলিয়াব লাগে আমি বেলেগ উলিয়াব লগা ইয়াতে একো নাই আমি যদি ইয়াতে চাওঁ আমি যদি ইয়াতে এটা কাম কৰিব পাৰো যে আমি সাপোজ ইয়াতে C ৰ ভ্যালুটো ইয়াতে বহাই দিলো ঠিক আছে C ৰ ভ্যালুটো ইয়াতে ৰিপ্লেস কৰাই দিলো A আৰু D ৰ সৈতে ওকে তেতিয়া আমি এনসাৰটো পাম A আৰু D ৰ সৈতে ৰিপ্লেস কৰাই দি পেলাই আমি এইখিনি অকলমান এই দুটা ইকুৱেশ্যন যদি সলভ কৰো AD আৰু BD প্লাস A plus C এইটো যদি আমি সলভ কৰো আমি ইয়াতে কি দেখিম চাই লোৱা দেই ইয়াতে যদি আমি সলভ কৰো এটা কাম কৰিছো মই এটা বেলেগ
পেজ এটা দেখাই দিছো ওকে তো ইয়াতে যদি আমি চাও আমাৰ কি আহিব আমাক কৈছে a plus b is equal c plus d ঠিক আছে তাৰপিছত আমাক কৈছে a plus d is equal দিছিলে c আৰু এটা দিছিলে a plus b equal c plus b হয়নে এইটো ওকে এইটো কি আছিলে আমাক কৈছিলে a plus b আৰু c plus d সমান দেন কৈছিলে a plus d c ৰ সমান b d ac b d ac কৈছিলে আমাক কৈছিলে a b c d দেন কৈছিলে b d ac যোগফলৰ দুগুণৰ সমান ঠিক আছে এইখিনি কথা আমাক কোৱা আছিলে আমি যদি এই ইকুৱেশ্যন দুটা নাম দি দিয়া এইটো 1 এইটো 2 এইটো 3 ঠিক আছে এইটো 3 ইকুৱেশ্যন নম্বৰ 3 ইয়াতে যদি আমি প্ৰথমতে 2 ইকুৱেশ্যনটো 1 ত ইমপ্লিমেন্ট কৰো যে 2 c ৰ ভ্যালুটো ইয়াতে বহাই দিয়া 2 যোনটো c ৰ ভ্যালু আছে এইটো ইয়াতে বহাই দিয়া কি হ'ব তেতিয়া 1 ইকুৱেশ্যন ইমপ্লাইজ আমি কি কৰিব পাৰো আমি লিখিব পাৰিম a plus b is equal a plus d আহিব ন ওপৰত c ৰ জেগাত এইটো c ৰ জেগাটো বহাই দিছো a plus d দেন কিমান আহিব d আহিব ইয়াতে তোমালোকে অকনমান সলভ কৰিলে দেখিবা a কাট খাই যাব তো ইয়াৰে পৰা আমি b ইকুৱেল কিমান পাই গলো b ইকুৱেল পাই গলো টুৱাইস d b ইকুৱেল আহি গল টুৱাইস d দেন আমি এইটো ইয়াতে থৈ দিলো দেন আমি নেক্সট আকৌ সলভ কৰিছো 2 and 3 ইকুৱেশ্যন 2 and 3 ইকুৱেশ্যনত কি কৰিম এইবাৰ আমি সলভ কৰিব পাৰো c ৰ ভ্যালুটো আকৌ ইয়াতেও বহাই দিলো ঠিক আছে c ৰ ভ্যালুটো বহাই দিলো কি হ'ব তেতিয়া c ৰ ভ্যালুটো বহাই দিলে আমি ইয়াতে দেখিম b plus d is equal হ'ব টুৱাইস a plus টুৱাইস a plus টুৱাইস d হ'ব ন এতিয়া মই কি কৰিছো দুইটো পূৰণ কৰিলে কি হ'ব টুৱাইস a plus টুৱাইস c টুৱাইস c হোৱা মানে কি দুইৰ লগত a আৰু d টো পূৰণ হোৱা তো a আৰু d টো পূৰণ কৰিলো নেক্সট যদি এটা লাইন আকৌ এটা লাইন সলভ কৰো ইয়াতে কি দেখিম ইয়াতে আছে টুৱাইস a plus টুৱাইস a মানে 4a টুৱাইস d আছে ইয়াতে এটা d আছে মানে এটা d কেনসেল হৈ যাব ন এটা d কেনসেল হৈ যাব আৰু b ৰ জেগাত আমি কি লিখিব পাৰিম সো b ইকুৱেল অলৰেডি আমি গম পাও ইয়াতে টুৱাইস d b মানে হৈছে টুৱাইস d প্লাস d is equal 4a প্লাস টুৱাইস d আৰু ইয়াৰে টুৱাইস d কাট খাই গ'ল তো অৰ্থাৎ আমি ইয়াৰে পাই গলো d ইকুৱেল কিমান হল d ইকুৱেল 4a হল d ইকুৱেল কিমান পাই গলো d ইকুৱেল 4a আৰু ইয়াৰে b ৰ জেগাত কি বহাইছো b ৰ জেগাত টুৱাইস d বহাইছিল এতিয়া d ৰ যিটো ভ্যালু দেখিলা তোমালোকে আমাৰ কোৱেশ্চনত কি উলিয়াব দিছিলে a plus d উলিয়াব দিছিলে নে নাই আমাক এইটো উলিয়াব দিছিলে ন যে প্ৰথম অংক আৰু শেষৰ অংকটোৰ যোগফল এতিয়া মই যদি a plus d কৰো কি হ'ব চোৱাচোন a plus d যদি মই কৰিবলৈ ট্ৰাই কৰো ইয়াতে কি আহিব এইখিনিত মই দেখাই দিছো ইয়াতে তোমালোকে দেখিবা a টোতো a হয় d ৰ জেগাত কি লিখিব পাৰিবা d ইকুৱেল 4a আহিব d ইকুৱেল 4a মানে ফাইনালি আনসাৰটো কিমান আহিল 5a আহিছে নে নাই d ইকুৱেল কিমান আহিল a plus d ৰ ভ্যালুটো কিমান আহি গ'ল 5a আহি গ'ল তো ইয়াৰে পৰা আমি ক'ব পাৰিম যিটো আমাৰ এনসাৰ ওলাব সেই এনসাৰটো সদায় 5ৰ গুণিত হ'ব বুজি পালা আমাৰ কোৱেশ্চনটো আছিলেতো বহুত লেংৰি এই কোৱেশ্চনটো বহুত কৰিব লগা আছিলে কিন্তু আমি এইখিনি কৰি পেলাই এনসাৰ দিব পাৰিম এইখিনি কৰি পেলাই আমি দেখিম ন a plus d 5a কাৰণ d ৰ ভ্যালুটো হৈছে 4a plus a মানে 5a আলটিমেটলি আমি ডাইৰেক্টলি ক'ব পাৰিম যে ইয়াতে যোনটো 5ৰ গুণিতক আছে অপচন কেইটাৰ সেইটোৱে আমাৰ কাৰেক্ট এনসাৰ হ'ব বুজি পালা আৰু ইয়াতে সেইটো কাৰণে মোষ্ট প্ৰবাবলি কোৱেশ্চনত আমাক বেছি কমপ্লিকেটেড কৰাও নাই আমাক দুটা তিনিটা অপচন 5ৰ গুণিতক দিয়াও নাই যদি দুটা তিনিটা অপচন 5ৰ গুণিতক দিলেহেঁতেন তেতিয়াহ'লে আমি একদম ফাইনেল ষ্টেপলৈকে কৰিব লাগিলহেঁতেন কুৱেশ্যনটো গোটেই কমপ্লিট নোহোৱালৈকে এতিয়া যিহেতুকে গোটেইকেইটা আমাক দিয়া নাই অপচন কেইটা বাকীকেইটা 5ৰ গুণিতক নহয় তো আমাৰ কাৰণে বহুত বেছি সহজ হৈ পৰিছে আমাৰ এইটো এনসাৰটো চুজ কৰা ওকে ডান আৰু যদি তোমালোকে ইয়াৰে পৰা কন্টিনিউ কৰা ইয়াৰে পৰা তোমালোকে এইটো গম পালা যে d ৰ ভ্যালুটো গম পালা b ৰ ভ্যালুটো গম পালা তাৰপিছত তোমালোকে যদি c ৰ ভ্যালুটো এনেকৈ ওলাই ল'ব বিচৰা তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি এনসাৰটোৱে পাই যাবা গোটেইকেইটা সংখ্যা ওলাই যাব ঠিক আছে এটা স্টেপ যদি আৰু তোমালোকে কৰা তেতিয়াহ'লে গোটেইকেইটা এনসাৰ আহি যাব কেনেকৈ আহিব মই অকণমান দেখাই দিছো তোমালোকে তাৰ কাৰণে কি কৰিব লাগিব গোটেইকেইটা বস্তুতে গোটেইকেইটাৰে ৰেচিঅ উলিয়াব লাগিব ইয়াতে যদি মই ৰেচিঅ চাওঁ ইয়াতে ৰেচিঅ কিমান আহিব b by d আহিব ইয়াতে 2/1 আহিব b by d আহিব আমাৰ 2/1 ঠিক আছে ইয়াতে যদি তোমালোকে ৰেচিঅ উলিয়াব বিচৰা ইয়াতে কি আহিব ইয়াতে তোমালোকে d by a উলিয়াব পাৰিবা d by a ইকুৱেল আহিব 4/1 ঠিক আছে d by a আহিব 4/1 আৰু ইয়াৰে নেক্সট ষ্টেপত যদি তোমালোকে ইয়াতে d ৰ ভ্যালুটো যদি তোমালোকে ইয়াতে বহাই দিয়া তেতিয়াহ'লে a আৰু c ৰ ৰেচিঅ আহি যাব আহিব ন a আৰু c ৰেচিঅ আহি যাব বহাই দিয়া এবাৰ ইয়াতে আহিছে চোন আৰু নেক্সট পেজত মই দেখাই দিছো যদি আমি ইয়াতে চাওঁ 2 নম্বৰ ইকুৱেশ্যনটো a plus d ইকুৱেল আছিলে c আৰু ইয়াতে যদি d ৰ ভ্যালুটো বহাই দিও d ইকুৱেল কিমান আছিলে d ইকুৱেল আছিলে 4a ইকুৱেল c ইয়াৰে পৰা তোমালোকে দেখিবা c by a
ইজ ইকুৱেল কিমান হ'ব 5/1 হ'ল এইখিনি আমাৰ c/a ওলাল আৰু লগতে ইয়াতে b/d আছে লগতে d/a আছে এই গোটেইখিনি তোমালোকে যদি কম্বাইন কৰি ৰেচিঅ উলিয়াব বিচৰা তাৰ কাৰণে তোমালোকে প্লট মেথড ইউজ কৰিব লাগিব অৰ্থাৎ a:b:c:d ইয়াতে তোমালোকে প্ৰথমতে লিখি লোৱা c:a কিমান আছে তো c আৰু a ৰ ৰেচিঅ কিমান দিয়া আছে c আৰু a ৰ ৰেচিঅটো তোমালোকে লিখিব পাৰিবা ইয়াতে 5:1 c ৰ আছে 5 a ৰ আছে 1 দেন ইয়াতে কি আছে নেক্সট ইয়াতে b আৰু d ৰেচিঅ কিমান আছে 2:1 b আৰু d ৰেচিঅ দিয়া আছে 2:1 2:1 দিয়া আছে দেন তোমালোকৰ নেক্সট কি দিয়া আছে নেক্সট d আৰু a ৰ ৰেচিঅ দিয়া আছে 4:1 d আৰু a ৰ ৰেচিঅ দিয়া আছে আমাৰ 4:1 d ৰেচিঅ দিয়া আছে 4 আৰু a দিয়া আছে 4:1 ঠিক আছে আমাক এইখিনি দিয়া আছে তো ইয়াতে তোমালোকে ইয়াতে গোটেইকেইটা অকণমান সমান বনাব লাগিব দেই ৰেচিঅ কেইটা আমি দুটা দুটাকৈ ইকুৱেল বনাব লাগিব এনেকৈ আমি গোটেইকেইটা নোৱাৰিম তো প্ৰথমতে আমি এটা কাম কৰিব লাগিব তিনিটা উলিয়াব লাগিব তিনিটা যদি ওলাও আমি কি কৰিব পৰা যাব আমি দুটা দুটাকৈ উলিয়াব লাগিব ঠিক আছে ডাইৰেক্টলি গোটেইকেইটা কম্বাইন কৰিব পৰা নাযাব আমি যদি ইয়াতে কম্বাইন কৰো ইয়াতে আছে কি কমন আছে d কমন আছে ন b/d আছে আৰু a/d আছে ইয়াৰে পৰা আমি উলিয়াব পাৰিম a:d:b ঠিক আছে প্ৰথমতে আমি উলিয়াব পাৰিম a:d:b তো a:d:b কিমান হ'ব ইয়াতে আছে d ৰ ভ্যালু আছে 1 আৰু b ৰ ভ্যালু আছে 2 b ৰ ভ্যালু আছে 2 d ৰ ভ্যালু আছে 1 তাৰপিছত নেক্সট কি আছে নেক্সট যদি আমি ইয়াতে চাওঁ নেক্সট আমাৰ দিয়া আছে d ৰ ভ্যালু আছে 4 a ৰ ভ্যালু আছে 1 d ৰ ভ্যালু আছে 4 a ৰ ভ্যালু আছে 1 ইয়াতে আমি যদি অকনমান এক্সটেন্ড কৰি দিওঁ আমি ইয়াতে দেখিম ইয়াতে আহিব 4 ন 4 ৰ কাষত খালি জায়গা আছে প্লট মেথড ইউজ কৰিছো দেই বেলেগ একো নাই ইয়াতে 4 ইয়াতে আহিব 8 তো ইয়াতে আমি অকনমান কাট কৰিব পৰা যাব দুইৰে যদি কাটি দিওঁ এবাৰ গ'ল 2 2 গুণ 4 দেন 2 4 গুণ 8 তো ফাইনালি আমি পাই গলো a:d:b কিমান হ'ল 1:2:4 দেন আমি নেক্সট কি কৰিব লাগে নেক্সট আমি c ৰ এতিয়া ইয়াৰে মাৰ্জ কৰিব লাগে c টো মাৰ্জ কৰাৰ কাৰণে কি কৰিম এতিয়া তোমালোকে লিখিব পৰা যে a:b:c:d কৰিব লাগে তো ইয়াতে আৰু c এটা সোমাব লাগে c সোমাবলৈ হলে কি হ'ব c a ৰ ৰেচিঅ কিমান আছে a ৰ ৰেচিঅটো 1 আছে আৰু মিলি আছে মানে ডাইৰেক্টলি তোমালোকে 5 বহাব পাৰা ডাইৰেক্টলি 5 বহাই দিয়া এতিয়া গোটেইকেইটা অকমান অৰ্ডাৰত লিখি দিয়া a b c d কিমান হ'ব a b c d a ৰ কাৰণে ভ্যালু আছে 1 ঠিক আছে b ৰ কাৰণে কিমান আছে b ৰ কাৰণে তোমালোকে দেখি আছা এইটো b ৰ কাৰণে ন b ৰ কাৰণে এইটো মাজতটো 4 b ৰ কাৰণে 4 c ৰ কাৰণে কিমান আহি গ'ল লাষ্টৰটো 5 এইটো c ন লাষ্টত লিখিছো c ৰ কাৰণে এতিয়া তোমালোকে ভাবি আছা c টো ডাইৰেক্ট 5 বহাই দিলো কাৰণ ইয়াৰে a ৰ ভ্যালুটো c ৰ লগত মিলি আছে a ৰ ভ্যালুটো আছে 1 তো c ৰ ভ্যালুটো অবভিয়াসলি ডাইৰেক্টলি 5 হৈ যাব নেক্সট কি আহিব d ৰ ভ্যালুটো কিমান আছে d ৰ ভ্যালুটো আছে 2 তো ফাইনাল আমাৰ এনসাৰটো আহি যাব এইটো যদি তোমালোকে সুধিব বিচৰা যে আমাৰ এক্সাক্ট নাম্বাৰটো কওক তো নাম্বাৰটো হ'ব এইটো ইয়াৰে যদি তোমালোকে চোৱা কিবা ভুল হ'ল নেকি a ৰ ভ্যালুটো আহিছে 1 দেন d ৰ ভ্যালুটো 2 আহি গ'ল ক্যালকুলেশন মিস্টেকটো হোৱা নাই এটা কাম কৰিবা গোটেই কেইজন এবাৰ এইটো এবাৰ চাই ল'বা দেই ইয়াতে চাগে মোষ্ট প্ৰবাবলি কিবা অকমান মাজত ভুলো হ'ব পাৰে এবাৰ গোটেইখিনি ক্যালকুলেশনটো এবাৰ চাই ল'বা বাকি মেথডটো এইটোৱে থাকিব তোমালোকে জাস্ট এই ইকুৱেশন কেইটা সমান কৰি পেলাই ইয়াতে ৰেচিঅটো উলিয়াব লাগে এটা কথা মনত ৰাখিবা ইয়াতে যোনটো a + d ভ্যালু থাকিব এইটো 5ৰ গুণিত হ'ব লাগিব মোষ্ট প্ৰবাবলি ইয়াতে আমাৰ 5ৰ গুণিত অহা নাই ন 5ৰ গুণিত আহিব লাগিব এইটো মানে 5 আহিব বেলেগ এটা আনসাৰ আহিব দেই এইখিনি অকমান ক্যালকুলেশন মিস্টেক হৈছে তো তোমালোকে চাই ল'বা ঠিক আছে ওকে বাৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো আমি এতিয়া নেক্সট কুৱেশ্যন কি আছে ওকে ইয়াতে যদি নেক্সট কুৱেশ্যনৰ ফালে আহো নেক্সট কুৱেশ্যনত কি কোৱা আছে কেইজনমান চাইকেল আৰোহীয়ে কো অতিক্ৰম নকৰাকৈ এইটো আমাৰ ৰিজনিঙৰ কুৱেশ্যন এটা হয় ইয়াতে যদি আমি ফকাস কৰা যায় ইয়াতে আমি কি দেখিম ফিউ সাইকেলিষ্টৰ কথা হৈছে কিছুমান সাইকেলিষ্টে কি কৰা হৈছে ফিউ সাইকেলিষ্ট আৰ পেডেলিং ইন এ সাৰ্কুলাৰ ট্ৰেক এটাত কি কৰি আছে আমাৰ সাইকেল চলাই আছে এতিয়া যদি সাৰ্কুলাৰ ট্ৰেক এটাত সাইকেল চলাই তেতিয়াহ'লে কি হ'ব সাৰ্কুলাৰ ট্ৰেক এটাত সাইকেল চলালে আমি চাব লাগে কোন আগত আছে কোন পিছত আছে দ্যাটস ইট ওকে ওকে আমি কৰিব কি লাগে কুৱেশ্যনত যিখিনি কথা কৈছে সেইখিনি লিখি যাব লাগে অবভিয়াসলি এনসাৰটো ডাইৰেক্টলি ওলাব মানে এটা কৈছে সাৰ্কুলাৰ পাথ বুলি তো অৰ্থাৎ গোটেইকেইজনে এটা ঘূৰণীয়া ৰাস্তাতে থাকিব উইদাউট অভাৰটেকিং কাকো কোনো অভাৰটেক কৰা নাই এটা কৈছে তপন ইজ বিহাইণ্ড পৱন তপন যোন আছে তপন আমাৰ মানুহজন এই তপন আছে পিছফালে যদি মই কওঁ যে ইহঁতে এইটো দিশত চাইকেল চলাই আছে ঠিক আছে ইহঁতক মই কৈ দিলো ইহঁতে আছে এইটো দিশত তো এইটো দিশত থাকিলে কি হ'ব এইটো দিশত সাপোজ সাইকেল চলাই আছে তো তপন ইজ বিহাইণ্ড কাৰ পিছফালে আছে এইটো দিশত সাইকেল চলাই আছে তপন আছে কাৰ পিছফালে ইয়াতে কুৱেশ্যন কৈছে তপন ইজ বিহাইণ্ড পৱন পৱনৰ পিছফালে আছে তো পৱন যদি ইয়াতে আছে পৱনৰ পিছফালে তপন আছে নেক্সট আমাৰ কি কৈছে বিনিতা ইজ ইন ফ্ৰন্ট অফ পৱন পৱনৰ একদম সন্মুখত কোন আছে বিনিতা আছে তো ইয়াতে বিনিতা আছে ইয়াতে ঠিক আছে বিনিতা আছে ইয়াতে আৰু তাৰপিছত কি কৈছে আমাক কৈছে বিনিতা can see
two cyclists between herself and Shalini. Okay, বিনিতাই কি কৰিব পাৰে তাইৰ আগত দুজন সাইকেলিষ্ট দেখিব পাৰে এজন হৈছে কাক দেখিব পাৰে between herself and Shalini বিনিতাই কি কৰিব পাৰে বিনিতাই নিজৰ আৰু শালিনীৰ মাজত দুজন সাইকেলিষ্ট দেখিব পাৰে ঠিক আছে দুজন সাইকেলিষ্ট দেখিব পাৰে আমাক এতিয়া কৈছে who is following তপন আৰু শালিনীয়ে কি কৰিছে তপনক ফলো কৰি আছে মানে আলটিমেটলি কিমানজন আছে সুধিছে তো হৈ গ'ল ডায়াগ্ৰাম কিমানজন আছে 1 2 3 4 5 6 ছয়জন তো আমাৰ কাৰেক্ট আনসাৰটো ইয়াতে আহি যাব 6 টোটেল 6 জন সাইকেলিষ্ট আছে যোনে ইয়াতে সাইকেলৰ পাথ এটা ঘূৰি আছে তো আমাৰ নেক্সট কোৱেশ্চন কি আহিব এইটোৰ পাছত আমাৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে 38 গ'ল 39 এটা চাৰিআলিত থকা দিশ নিৰ্দেশক ওকে আমাক কৈছে এটা ডিৰেকশন পইণ্টাৰ এট এ ৰোড ক্ৰসিং গট হিট বাই ট্ৰাক এখন ট্ৰাক এখনে কি কৰিছে ডিৰেকশন পইণ্টাৰ এটা খুন্দা মাৰি দিছে ডিৰেকশন পইণ্টাৰ বুলি ক'লে কি বুজায় এইটো থাকিব নৰ্থ সাউথ ইষ্ট ৱেষ্ট এনেকুৱা টাইপত থাকিব ইয়াতে আমাক কি কৈছে ডিৰেকশন পইণ্টাৰত কি হৈছে এখন ট্ৰাকে খুন্দা মাৰিছে তাৰ ফলত কি হৈছে what was earlier east is now pointing south যোনটো আগতে ইষ্ট আছিলে এতিয়া বৰ্তমান কি হৈছে সাউথ হৈ গৈছে এইটো সাউথ দক্ষিণ হৈ গৈছে তো অৰ্থাৎ সাউথটো মানে এইখিনিত আছিল ন ইয়াৰে পৰা ডিসপ্লেস হৈছে এইটো ডিৰেকশনত ডিসপ্লেস হৈছে ন সাউথটো ইয়াৰে পৰা ইয়াত আহি গৈছে মানে গোটেইকেইটা দিশে তেনেকৈ ঘূৰিব বুজি পালা ইষ্টটো আহি যাব ওপৰত ইষ্টটো আহি যাব ওপৰত ঠিক তেনেদৰে ইয়াতে আহি যাব নৰ্থ আৰু এইখিনি একদম তলত আহি যাব ওয়েষ্ট বুজি পালা এইটো হৈছে আমাৰ মেথড আমি কি কৰো গোটেইকেইটা ডাইৰেকশনকে ঘূৰাই দিম আমি এনেকুৱা নহয় যে এটা ঘূৰাম যদি সাউথটো ইয়াতে গৈছে সাউথটো এইপিনে গ'লে এনেকৈ ঘূৰালো হেতেন এইপিনে গৈছে কাৰণে এনেকৈ ঘূৰাইছো দ্যাটস ইট এটা আমাৰ লাষ্টত কি কৈছে এ কাৰ কেম এণ্ড ষ্টাৰ্টেড মুভিং টুৱাৰ্ডছ ৱেষ্ট যদি পশ্চিমৰ ফালে যোৱা ষ্টাৰ্ট কৰিছে এজ পাৰ দ্য পইণ্টাৰ এই পইণ্টাৰডালৰ মতে পশ্চিমৰ ফালে যোৱা আৰম্ভ কৰিছে তাৰ মানে একচুৱেলি কোনটো দিশত যাই আছে সেইটো আমাক সুধিছে একচুৱেলি কোনটো দিশত যাই আছে চোৱা পশ্চিম হৈ গৈছে বৰ্তমান এইটো কিন্তু পশ্চিমটো এইটো অৰিজিনেলি পশ্চিম জানো নহয় এইটো অৰিজিনেলি হৈছে সাউথ দক্ষিণ বুজি পালা তো অপশন এ আমাৰ কাৰেক্ট এনসাৰ আহি যাব আশা কৰো বুজি পালা নেক্সট কুৱেশ্যনৰ ফালে আহিছো 39 ৰ পিছত আহিম আমি 40 ফালে 40 টোত আমাক কি কৈছে এজন মানুহে তেওঁৰ কি কৰে এজন মানুহ তেওঁৰ পুত্ৰতকৈ বয়সত 24 বছৰ ডাঙৰ ঠিক আছে এজন মানুহ তেওঁৰ পুত্ৰতকৈ বয়সত 24 বছৰ ডাঙৰ 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব 2 বছৰ পিছত তেওঁৰ বয়স কি হ'ব পুত্ৰৰ বয়সৰ দুগুণ হ'ব তোমালোকে এনেকুৱা কুৱেশ্যন অপচনত ডাইৰেক্টলি কৰিব পাৰা যে পুত্ৰৰ বৰ্তমান বয়স কি হ'ব তাৰ কাৰণে চোৱা মই যদি ইয়াতে চাওঁ যে পুত্ৰৰ বয়স 14 বছৰ পুত্ৰৰ বয়স 14 বছৰ আমাৰ কুৱেশ্যনত কি কৈছে যে পুত্ৰতকে দেউতাক কি হ'ব 24 বছৰে ডাঙৰ মানে 24 আৰু 14 যোগ কৰিলে কি হ'ব 20 30 39 বছৰ মানে দেউতাকৰ বয়স 39 বছৰ হয় নে নাই পুতাকতকে 24 বছৰে ডাঙৰ আমাক কি কৈছে 2 বছৰ পিছত পুতাকৰ বয়স কিমান হ'ব আজি যদি 14 2 বছৰ পিছত 16 হ'ব দেউতাকৰ কিমান হ'ব 40 হ'ব পুতাকৰ বয়সৰ 2 গুণ হৈছে জানো এইটো হোৱা নাই মানে এইটো ডাইৰেক্ট ৰং বুজি পালা নে অপচনৰ পৰা ডাইৰেক্টলি কৰিব পাৰা তোমালোকে দেন তোমালোকে এইটো পুতেকৰ বয়স 20 বছৰ মানে দেউতাকৰ কিমান হ'ব 44 দেউতাকৰ 44 এতিয়া আমি 2 বছৰ পিছত কি কম দেউতাকৰ হ'ব 22 পুতেকৰ হ'ব 22 বছৰ 2 বছৰ পিছত দেউতাকৰ কিমান হ'ব 46 হ'ব নে নাই 2 বছৰ পিছত বাঢ়ি যাব ন 2 বছৰ এটা তো এই 22ৰ দুগুণ 46 হৈ জানো নহয় 22 দুগুণ 44 46 তো নহয় তো অপশন সিও ভুল এতিয়া আহিছো অপশন ডিৰ ফালে অপশন ডি কি কৈছে যে পুতেকৰ বয়স 22 বছৰ যদি পুতেকৰ 22 বছৰ হয় দেউতাকৰ কিমান হ'ব 22ৰ লগত তোমালোকে 24 এটা যোগ কৰা ঠিক আছে 26ৰ লগত 20 যোগ কৰিলে 46 46 হ'ল দেউতাকৰ বয়স 46 তো আমি যেতিয়া গম পালো যে দেউতাকৰ বয়স 46 দেউতাকৰ বয়স 46 মানে কি হ'ব দেউতাকৰ বয়স চাপোজ আমি গম পাই গলো 46 হ'ব যদিহে পুতেকৰ বয়স 22 হয় 24 বছৰে ডাঙৰ ন 22ৰ লগত 24 এটা যোগ হ'ব তো 46 হৈ গ'ল দেউতাকৰ বয়স এতিয়া এই দেউতাকৰ বয়সটো 2 বছৰ পিছত কি হ'ব 2 বছৰ পিছত 2 এটা যোগ হ'ব মানে 48 হ'ব দেউতাকৰ বয়স পুতেকৰ বয়স কি হ'ব আজিহে 22 2 বছৰ পিছত কি হ'ব 24 বছৰ আৰু 24ৰ দুগুণটো 48 হয় নে নাই হয় তো অপচনৰ পৰা চাই পেলাই আমি এনসাৰ দিব পাৰিলোহেঁতেন যদি তোমালোকে ইকুৱেশ্যন বনাব বিচাৰা তেতিয়াহ'লে তোমালোকে বনাব পাৰা যে পুতেকৰ বয়স x দেউতাকৰ বয়স x তেতিয়াহ'লে পুতেকৰ বয়স হ'ব কিমান y + 24 পুতেকৰ বয়সৰ এইটো ইকুৱেশ্যন এইটো এটা ইকুৱেশ্যন নেক্সট ইকুৱেশ্যন x + 2 দেউতাকৰ বয়সৰ 2 বছৰ পিছত কি হ'ব পুতেকৰ 2 বছৰ পিছত বয়সৰ দুগুণ হ'ব এতিয়া তোমালোকে x ৰ ভ্যালুটোত y + 24 বহাই দিয়া x ৰ ভ্যালু কিমান আহিব y + 24 + 2 26 ইয়াতে আহিব twice y + 4 এইখিনি তোমালোকে অকনমান ক্ৰস চেক কৰি দিয়া y টো এইপিনে গুচি গ'ল y থাকি গ'ল দেন 4 টো এইপিনে আহিলে 22 আহি গ'ল মানে পুতেকৰ বয়স 22 বছৰ তো এনেকেও তোমালোকৰ এনসাৰটো আহিব দুইটা মেথডতে কাৰেক্ট যেনেকে তোমালোকৰ মৰ্জি এটা মই এইটো তোমালোকক অপশন চাই কিয় কৰিব দিছো অপশন চাই কৰা যদি তোমালোকৰ ক্যালকুলেশন স্পিড আছে খুব বেছি তেতিয়াহ'লে অপশন চাই কৰিলে এইবিলাক আৰু ভাবিব লগা নাথাকে চাই পেলাই মানে পেন ইউজ কৰিব নালাগে মুখে মুখে ক'ব পাৰি এইকেইটা যদি তোমালোকৰ সেইখিনি ক্যালকুলেশন স্পিড আছে প্ৰথমতে 24 লৈ এইটো যোগ কৰিলা এইটো মাইনাস ৰাখিলা দেন এইটো 2 যোগ কৰি পেলাই
পূৰণ কৰি চালা মিলিছে নে নাই তেতিয়াহ'লে মুখে মুখে ওলাই যায় আদাৰৱাইজ তোমালোকে এইখিনিও কৰি চাব পাৰা ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যনত কি কৈছে চোৱা এতিয়া কৈছে এটা দিনত কেইবাৰ ভৰি দুয়োখন হাত একেলগ হয় তো এটা দিনত কিমান বাৰ হ'ব এইটো কুৱেশ্যন অলৰেডি মই এপত আমাৰ ৰিজনিঙৰ ক্লাছত মই কৈয়ে থৈ দিছো এটা ভৰিত যদি কটাৰুডাল এটা অভাৰলেপ হ'ব লগা হয় সেইটো কিমান ডিগ্ৰী কোণ কৰিব 0 ডিগ্ৰী কোণ অভাৰলেপ মানে কি এডাল কাটা আনডালৰ ওপৰত থাকিব পুৰা যেনেকৈ 12টা বজাত কি হয় একদম এডাল কটা আনডালৰ ওপৰত থাকে 0 ডিগ্ৰী কোণ উৎপন্ন কৰে আৰু 12 ঘণ্টাৰ ঘড়ীত 0 ডিগ্ৰী কোণ কিমান বাৰ উৎপন্ন কৰে 12 ঘণ্টা ঘড়ী এটাৰ 11 বাৰ উৎপন্ন কৰে এইবিলাক লাইন মই লিখাই দিছিলো 12 ঘণ্টা ঘড়ীত 11 বাৰ আমাক কৈছে ইয়াতে একদিনত কৈছে ন এটা দিন মানে কি 24 ঘণ্টা 24 ঘণ্টাত কিমান হ'ব একদিনত কিমান বাৰ হ'ব 11 দ্বিগুণ 22 বাৰ ঠিক আছে 24 ঘণ্টাত 22 বাৰ তো কাৰেক্ট এনসাৰ আমাৰ আহি যাব 22 নেক্সট এনসাৰৰ ফালে আহিছো এইটো কুৱেশ্যন খুব ইজি আছিলে এটা আছিলে হৰণ আমাৰ কি আছিলে 8 ডিভাইডেড বাই 88 পূৰণ আছিলে 8 কিমান আছিলে 8 আছিলে 4টা 088 এতিয়া এইটো সলভ কৰিবৰ কাৰণে প্ৰথমতে তোমালোকে 8 এইটো হৰণ কৰি দিয়া 11 আহি গ'ল এতিয়া 11 এইটো কাটি দিয়া 11 8 গুণ 88 প্ৰথমতে গ'ল দেন 0 বাৰ আহিব আৰু 8 বাৰ যাব 0 আহিব আৰু এটা 0 আহিব আৰু এবাৰ 8 বাৰ যাব মানে কাৰেক্ট আনসাৰ আহি যাব 808008 মানে অপচন এ আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে অপচন এ আমাৰ কাৰেক্ট হৈ যাব 808008 হাউৰু সকলোৱে পাৰিছা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন খুব ইন্টাৰেষ্টিং কুৱেশ্যন আছিলে পইণ্ট বেছ যেটো কুৱেশ্যন অলৰেডি মই কৰোৱা আছে এপত যদি কোনোবাই চাইছা তেতিয়াহ'লে নিশ্চয় পাৰিছা কৰিব ইয়াতে যদি কোৱা হয় ইয়াতে আমাক কি দিয়া আছে আমাক ডিনমিনেশ্যন দিয়া আছে মইতো ক্লিয়াৰলি কৈ দিছিলো যে কিখিনি ডাটা দিয়া থাকিব ডিনমিনেশ্যনৰ ৰেশিও কিমান হ'ব ডিনমিনেশ্যনৰ ৰেশিও মই যদি ইয়াতে লিখো ডিনমিনেশ্যন 2 আহিব দেন 5 5 গুণ 25 আৰু 5 10 গুণ 50 এইটো আহিব আমাৰ ৰেশিও দেন নাম্বাৰ অফ পইণ্টছৰ ৰেশিও কিমান দিয়া আছে 4:5:9 এইখিনি চাগে মই আশা কৰিছো সকলোৱে ডাইৰেক্টলি লিখিছা দেন ভ্যালু ৰেশিও কিমান হ'ব 10 4 গুণ 40 5 5 গুণ 25 আৰু 9 2 গুণ 18 আৰু এইখিনি তোমালোকে যোগ কৰিলে দেখিবা ভ্যালুখিনি যেতিয়া যোগ কৰিবা 83 ওলাব আৰু এই 83 ৰেশিওটো কাৰ সমান কুৱেশ্যনত দিয়া আছে 830 হৈ যায়গা 830 830 টকা হ'ব ঠিক আছে এতিয়া 830 টকা যদি হয় ইয়াৰে পৰা কাট কৰিলে তোমালোকে দেখিবা 1 ৰেশিওৰ ভ্যালু কিমান 10 এতিয়া 1 ৰেশিওৰ ভ্যালু হে 10 আমাৰ কুৱেশ্যনত কি দিয়া আছে 25 পইচাৰ কইন 25 পইচাৰ কইনছ মানে কি এইটো লাইন ইয়াতে 25 মানে কিমান হ'ব 25 10 গুণ 250 ঠিক আছে 25 10 গুণ কিমান হ'ব 250 মানে আমি এতিয়া ফৰ্মুলা ইউজ কৰিব পাৰিম ডিনমিনেশ্যন ভ্যালু ইকুৱেল ডিনমিনেশ্যন ইনটু নাম্বাৰ অফ কইনছ আৰু ভ্যালু কিমান হ'ব ভ্যালু হ'ব 250 মানে 250 টকা আছে 250 টকা ডিনমিনেশ্যন কিমান 25 পইচা পূৰণ নাম্বাৰ অফ কইনছ আমি উলিয়াব লাগে আমি এইখিনিও জানো যে এইটো আছে পইচা তো টকালৈকে কনভাৰ্ট কৰিব লাগিব এটা যদি এইখিনি সলভ কৰো 25 এৰে এইটোক যাব 4 বাৰ 4 টো ক্ৰস মাল্টিপ্লাই কৰি দিয়া n ইকুৱেল তোমালোকৰ আহি যাব 1000 মানে 1000 টকা কি হ'ব 1000 টা 25 পইচাৰ কইন থাকিব ঠিক আছে আৰু টোটাল 250 টকা হ'ব ন 25 ৰেশিও মানে কিমান হ'ব 250 টকা হ'ব 250 रुपीस হ'ব 250 টকা যদি 5 পইচাৰ মুদ্ৰা হ'ব লগা হয় তেতিয়ালে কি হ'ব এইটো ফৰ্মুলা ইউজ কৰি ডাইৰেক্টলি n = 1000 তো এই মেথডটো অলৰেডি বহুতবাৰ আমি বহুত কিটা কুৱেশ্যন কৰিছিলো তো এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে মই আশা কৰিছো তোমালোকৰ বৰ বেছিটো 30 সেকেন্ড সময় লাগিছিল কাৰণ ক্যালকুলেশন খিনিয়ে কৰিব লগা বাকিটো প্যাটাৰ্নটো আমি জানোৱে কি কৰিব লাগে কেনেকে লাগে এইটো কুৱেশ্যন কি আছে ইয়াতে কৈছে গোলক এটা 10% বৃদ্ধি কৰা হয় এনেকুৱা ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কুৱেশ্যন মই ইভেন তোমালোকৰ এক্সামৰ আগত যোনটো এটা টপ 50 কুৱেশ্যন বুলি সিৰিজ কৰিছিলো তাতো মেনশন কৰিছিলো টপ 50 কুৱেশ্যনত যে এনেকুৱা ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কুৱেশ্যন এটা থাকিব সো মাইন্ডত ৰাখিলে হ'ল ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ ইয়াতে কি কৈছে গোলকৰ আয়তনৰ কথা কৈছে আয়তন মানে কি আয়তনৰ ফৰ্মুলাটো জানিব লাগিব 4/3 পাই r কিউব হয়নে গোলকৰ আয়তন কি ফৰ্মুলা এইটো 4/3 পাই r কিউব আৰু এই ফৰ্মুলাটোৰ r ৰ ভ্যালুটো কি আছে কিউব আছে মানে আমি আয়তনটো 10% কৈ তিনিবাৰ বঢ়াব লাগিব আমি লিখিম কি 10 ৰ পৰা 11 10 ৰ পৰা 11 আৰু লিখিম 10 ৰ পৰা 11 সাকসেসিভ কেস ন ইয়াতে আহিব 1000 দেন ইয়াতে কিমান আহিব ইয়াতে আহিব 1331 ইয়াতে আমি দেখি পেলাই গম পাইছো 1000 টা বস্তুৰ ওপৰত 1000 যদি বস্তুটোৰ ষ্টাৰ্টিংত আছিলে ভলিউম নিউ ভলিউম কিমান 1331 মানে আলটিমেটলি কিমান হ'ব কিমান ইনক্ৰিমেন্ট হৈছে 331 টকা এইটো তুমি পার্সেন্টেজ যদি কনভার্ট কৰিব লাগে ইনটু 100 কৰি দিয়া কারেক্ট आंसर তোমালোকৰ ইজিলি ওলাই গল এটা 0 আছে দশমিক আহি যাব অৰ্থাৎ 33.1 আমাৰ কারেক্ট आंसर আহি গল তো এইটো কোৱেশ্চন মই এক্সপেক্ট কৰিছো তোমালোকে পেন ইউজ নকৰাকৈ ডাইৰেক্ট आंसरটো দিছা কাৰণ এনেকুৱা ধৰণৰ পার্সেন্টেজৰ কোৱেশ্চন আমি কিহত কৰিছো আমি কম্পাউণ্ড ইন্টাৰেষ্টটো কৰিছিলো কম্পাউণ্ড ইন্টাৰেষ্টটো মই কৈছিলো সাকসেসিভ কেস ইউজ হয় যদি সাকসেসিভ কেসৰ আইডিয়া আছে তেতিয়াহলে তোমালোকৰ কাৰণে এইটো কোৱেশ্চন কি চাইছো আৰু आंसर দিছো কৰিব লগা একো নাই এনেও মনত আছে এইটো 33.1 হ'ব এইটো হয় নে নাই
ক্যালকুলেশন আৰু লগতে তোমালোকে নেট এফেক্টৰ ইউজ কৰিব পাৰিবা নেট এফেক্টৰ সলনি আৰু কি ইউজ কৰিব পাৰিবা নেট এফেক্টৰ সলনি তোমালোকে ল'বলৈ হ'লে ডাটা ল'ব লাগিব কিবা সেইটো বেছি ক্যালকুলেটিভ হৈ যাব ওকে বেটাৰ আমি এনেকৈ কৰিম নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন 45 এইটো কি হয় ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয় ইয়াতে আমাক কি দিয়া আছে ইয়াতে কৈছে a b মানে কি হয় a হৈছে b ৰ মাতৃ আমি ইংলিশটো চাই লৈছো বেছি হেল্পফুল হ'ব a plus b indicates a is the mother of b a plus b মানে কি হয় a is the mother of b তো আমি এনেকৈ ক'ব পাৰো যে a হৈছে মাক কাৰ মাক b ৰ মাক ঠিক আছে দেন a minus b মানে কি a minus b মানে হৈছে a is the father of b a হৈছে father of b a পূৰণ b মানে কি a is sister of b a is sister of b এইটো হৈছে আমাৰ কুৱেশ্যন a is sister of b এইটো ক'ব গ'লে আমাৰ অপচনত যিকেইটা দিছে সেইকেইটা আমাৰ সলভ কৰিবলৈ খুব ইজি কেনেকৈ চাবা দেই মই অকণমান হিন্ট দি আছো এটা আমাৰ কুৱেশ্যনত এই তিনিটা ইন্ডিকেশন দিছে আমি এই তিনিটা ডায়াগ্ৰাম বনালো নেক্সট কি হৈছে আমাক হুইচ অফ দা ফলোইং ইন্ডিকেটস দ্যাট জেন is the daughter of মিষ্টাৰ বেনেটৰ daughter হ'ব লাগিব ঠিক আছে মিষ্টাৰ বেনেট কি হ'ব মই কোৱা নাই কিন্তু জেন ছোৱালী হ'ব লাগিব ফাৰ্ষ্ট কথা জেন ছোৱালী এটা জেন ছোৱালী হ'ব বুলি আমি কেনেকৈ গম পাম তোমালোকে মনত ৰাখিবা যে প্লাস আৰু মাইনাস এই চিন দুটাই কি বুজাইছেনো প্লাস আৰু মাইনাস এই চিন দুটাই ফাদাৰ সন মাদাৰ ডটাৰ এইটোৱে বুজাইছে ঠিক আছে মানে জেনৰ আগত কি চিন থাকিব লাগিব জেন ডটাৰ ন জেনৰ আগত চিন থাকিব লাগিব যোগ বা বিয়োগ কোনোবা এটা থাকিব লাগিব তেতিয়াহে আমাৰ কি হ'ব ইহঁতৰ ৰিলেশ্যনটো কি হ'ব ডটাৰ হ'ব ন মিষ্টাৰ বেনেটৰ আৰু জেনৰ মাজত এটা হ'লেও প্লাস বা মাইনাস চিন থাকিব লাগিব মিষ্টাৰ বেনেট আৰু জেনেটৰ মাজত এটা হ'লেও প্লাস মাইনাস চিন থাকিব লাগিব ইয়াতে চাই লওক মিষ্টাৰ বেনেট আৰু জেন মাজত কি আছে এটা প্লাস চিন আছে মানে এইটো হ'ব পাৰে অপচন বুজি পালানে এইটো হ'ব পাৰে মই কোৱা নাই এইটোৱে হয় বুলি কিন্তু হ'ব পাৰে মিষ্টাৰ বেনেট আৰু জেনৰ মাজত কি আছে পূৰণ চিন মানে এইটো অপচন ডাইৰেক্টলি ভুল বুজি পালা কাৰণ চোৱা ফাদাৰ আৰু সন বা ফাদাৰ ডটাৰ হওক বা মাদাৰ ডটাৰ হওক তেনেকুৱা ৰিলেশ্যন অকল কিয়ে ক্ৰিয়েট কৰিব প্লাস মাইনাসটোৱে কি বুজায় জেনেৰেশ্যন গেপ বুজাই আছে নে নাই তো সেইটো জেন আৰু মিষ্টাৰ বেনেটৰ মাজত থাকিবই লাগিব তো ইয়াৰে পূৰণ আছে মানে এইটো সম্ভৱেই নহয় নেক্সট এইটো কি আছে মিষ্টাৰ বেনেট আৰু জেন ইহঁতৰ মাজত এটা নিগেটিভ চাইন আছে মানে হ'ব পাৰে ঠিক আছে প্লাস মাইনাসৰ কোনোবা এটা হলেওতো আছে ইয়াতে দেখিছো মিষ্টাৰ বেনেট মাইনাস প্লাস আছে মানে এইটো হ'ব পাৰে মানে এটা নহয় অপচন সি নহয় এটা নেক্সট স্টেপত আহিছো তোমালোকে সকলোৱে দেখিছা যে প্লাস মাইনাসে কি বুজায় প্লাস মাইনাস সিম্বল দুটাই বুজায় a is mother of b and a is father of b তো ইয়াতে যদি প্লাস মাইনাস সিরিয়ালি যদি জেন আৰু মিষ্টাৰ বেনেটৰ মাজত দুটা প্লাস মাইনাস থাকে দুটা প্লাস মাইনাস বা দুটা প্লাস প্লাস থাকে তেতিয়াহ'লে জেনেৰেশ্যন গেপটো আৰু বাঢ়ি যাব বুজি পালা এটা প্লাসে কি কৰে এটা প্লাসে আমাক জেনেৰেশ্যন গেপ এটা আনি দিয়ে আৰু এটা প্লাস থাকিলে কি হ'ব আৰু এটা জেনেৰেশ্যন গেপ আহিব এইবিলাক কথা যদি মাইণ্ডত আমি ৰাখা হয় আমি যদি এক্সাম দিয়াৰ আগতে যদি এইখিনি বস্তু মনত ৰাখো যে এটা প্লাসে কি কৰে এটা জেনেৰেশ্যন গেপ ক্ৰিয়েট কৰে দুটা প্লাস থাকিলে কি হ'ব আৰু এটা জেনেৰেশ্যন গেপ ক্ৰিয়েট হ'ব তো সেই কাৰণে আমি ইয়াতে দেখি আছো ইয়াতে দুটা প্লাস আছে মানে এইটো ৰং বুজি পালা ইয়াতে দেখি আছো আমি এটা মাইনাস এটা প্লাস আছে হ'ব জানো নহয় কিয় নহয় চোৱা দেই মিষ্টাৰ বেনেটৰ কি হ'ব এলিজাবেথ হৈ যাব ডটাৰ বাছ এইটো মই মিষ্টাৰ বেনেট লিখিলো মিষ্টাৰৰ তলত কোন আহিব এলিজাবেথ আহিব তাৰপিছত আৰু এটা প্লাস দিছে মানে আৰু তলত আহি যাব জেন হ'ব জানো নহয় ন সেইকাৰণে মাইনাস প্লাস থাকিলেও নহয় মানে কাৰেক্ট এনসাৰ কি হ'ব এইটোত যদি তোমালোকে চোৱা মিষ্টাৰ বেনেট আছে মাইনাসটোৱে কি বুজায় ফাদাৰ অফ বি মানে মিষ্টাৰ বেনেট হৈ গ'ল ফাদাৰ মিষ্টাৰ বেনেট কাৰ ফাদাৰ মিষ্টাৰ বেনেট ফাদাৰ হৈ গ'ল আমাৰ এলিজাবেথৰ দেন কি আছে পূৰণ চিনে কি বুজায় পূৰণ চিনে বুজায় সিষ্টাৰ অফ বি মানে এলিজাবেথ হৈছে সিষ্টাৰ কাৰ সিষ্টাৰ জেনৰ সিষ্টাৰ এতিয়া ইয়াৰে পৰা আমি কনফাৰ্ম হোৱা নাই যে জেন ল'ৰা নে ছোৱালী কিন্তু এইটোৰ পৰা আমি এইটোতো গম পাওঁ যে জেন ছোৱালী হ'ব পাৰে ঠিক আছে ছোৱালী হোৱাৰ চান্স আছে ঠিক আছে এ ইজ দ্য সিষ্টাৰ অফ বি ইয়াতে আমাৰ কি হ'ব এলিজাবেথ ইজ সিষ্টাৰ অফ জেন কিন্তু ইয়াতে জেন ছোৱালী হোৱাৰো চান্স আছে ডটাৰ হ'ব পাৰে কিন্তু বাকীকেইটা অপচন মতে ডটাৰ নহয় জেনেৰেশ্যন গেপ বাঢ়ি যাব নাতিনি হৈ যাব বুজি পালা আশা কৰো ক্লিয়াৰ সকলোৰে এইটো হৈছে আমাৰ এপ্ৰ'চ সলভ কৰাৰ কাৰণে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যনৰ কাৰণে এইটো কুৱেশ্যনৰ এনসাৰ সকলোৰে কনফিউজন হৈ আছে সকলোৱে বেলেগ এনসাৰ কৈ আছে এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো মই প্ৰথমতে কৈ দিওঁ কাৰণ মেক্সিমাম চাগে কনফিউজন হৈ আছে আৰু ভিডিঅ'টো একদম শ্বেয়াৰ কৰি দিবা দেই কাৰণ বহুতে এইটো কুৱেশ্যন ভুলকৈ কৰিছে মানে শুদ্ধকৈ কৰিছে কিন্তু ভুল হোৱা বুলি ভাবি আছে কিন্তু একদম কাৰেক্ট এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈছে আমাৰ 56 আৰু 56টোৱে কাৰেক্ট যোনসকলে কৰিছা একদম পজিটিভ থাকা একো চিন্তা কৰিব নালাগে যোনে নকওক কিয় এইটোৰ কাৰেক্ট 56 যদি কোনোবাই তোমালোকৰ 57 কৈছে যদি ক'ৰবাত তোমালোকে দেখিছা যে কোনোবাই তোমালোকৰ 57 বুলি কৈছে তেতিয়াহ'লে তোমালোকে কি ক'ম আৰু তোমালোকে ক'ব পাৰা যে এক্সপ্লেনেশ্যন এটা দিয়ক লাগিলে মোৰ এই কথাখিনিও লগাই দিব ভিডিঅ'ত যে মই কৈ আছো এইটো 56 বুলি 57 এইটো হ'বই নোৱাৰে এইটো একদম ইম্পচিবল হয় এনেকুৱা ইলজিকেল কথা ক'ব নালাগে বাৰু অলপমান ভাবি চিন্তি ক'লে ভাল হয়
এটা আমাক কৈছে এটা 90 মিটাৰৰ 50 মিটাৰ মাপৰ আয়তাকাৰ ভূমিৰ তাৰৰ কথা কৈছে ঠিক আছে আয়তাকাৰ মানে কি ৰেক্টেংগুলাৰ এইটো সকলোৱে জানা ৰেক্টেংগুলাৰ প্লট এটা আছে এই ৰেক্টেংগুলাৰ প্লটটোৰ আমাক দিয়া আছে কি দিয়া আছে লেন্থ দিয়া আছে 90 মিটাৰ ব্ৰেথ দিয়া আছে 50 মিটাৰ ইয়াৰ টোটাল পেৰিমিটাৰ কিমান হ'ব ফাৰ্ষ্ট এইটো কোৱা পেৰিমিটাৰ সকলোৱে গম পাইছে চাগে পেৰিমিটাৰ মানে কি হয় গোটেইকেইটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল 100 50 প্লাছ 50 100 90 প্লাছ 90 180 180 লগত 100 যোগ কৰিলে 280 তো 280 হৈছে পেৰিমিটাৰ এবাৰ পেৰিমিটাৰটো গম পোৱাৰ পিছত আমি সিম্পলি কি কৰিব লাগে আমাক যেনেকৈ কৈছে 5 মিটাৰৰ দূৰত্বত ৰখা হয় এই খুঁটাবিলাক ঠিক আছে ফেন্সিং মানে সকলোৱে জানো না যে গুণাৰ বেৰা দিয়ে সেইটোৱে তো এতিয়া 5 মিটাৰৰ ব্যৱধানত যদি খুঁটা পুতিব লাগে তেতিয়াহ'লে কি হ'ব তো কাৰেক্ট এনসাৰটো আমাৰ ইয়াতে হৈ পৰিব 280 ডিভাইডেড বাই 5 তো এইটো হৰণ কৰি দিয়া কিমান আহিব 5 5 গুণ 25 দেন থাকি গ'ল 3 30 5 6 গুণ 30 56 আমাৰ কাৰেক্ট এনসাৰ এই দুটাই খতম ঠিক আছে ইয়াতকৈ আৰু বেলেগ নাই একো +1 কৰিব নালাগে একো +1 ৰ লজিক লগাব লগা নাই এইবিলাক ফালতু কথা ঠিক আছে একো +1 ৰ ইয়াতে লজিক নাই যদি তোমালোকে এক্সপ্লেইন কৰিব বিচৰা যদি তোমালোকে বিচৰা যে অকমান এক্সপ্লেইন কৰি দিয়কচোন কিয় নালাগে মই ৰিজনটো দি আছো চোৱা দেই মই এখন ৰেক্টেংগুলাৰ ফিল্ডৰ কথা কৈছো এইখন এখন ৰেক্টেংগুলাৰ ফিল্ড মই কৈ দিলো এই বাহুটো হৈছে 10 সেন্টিমিটাৰ এইটো বাহু হৈছে 10 সেন্টিমিটাৰ আৰু এইটো বাহু হৈছে 5 মিটাৰ 5 মিটাৰ এইটো 10 মিটাৰ ঠিক আছে ভাবি পেলাই কমন সেন্স ইউজ কৰা কোনোবাই শিকাই দিছে কৰবাত ভিডিঅত পাইছো বা কোনোবা এখন কিতাপত লিখা আছিল বুলিয়ে সব ক্ষেত্ৰতে +1 কৰি দিম সেইটো নহয় আমি অকমান নিজৰ ফালৰ পৰা ভাবি চাব লাগে বস্তুটো এটা যদি ভাবি চাও এটা আমি কি দেখি আছো এটা এইটো লেন্থ আছে 10 মিটাৰ ঠিক আছে এইটো হাইট আছে 5 মিটাৰ ব্ৰেথ আছে 5 মিটাৰ এটা মই যদি কওঁ 5 মিটাৰৰ মূৰত ইয়াতে খুঁটা পুতিব লাগে তো তোমালোকে কি কৰিবা প্ৰথমতে এটা ইয়াতে পুতিবা ইয়াতে পোল এটা পুতিলা ঠিক আছে ইয়াতে এটা পোল পুতিবা 5 মিটাৰ আছে না ইয়াতে দুটা হল সবাৰে কাউন্ট কৰি যাবা একেলগে মই গোটেইখিনি পুৰা একদম প্ৰুফ দি পেলাই কৰি দি আছো ইয়াতে তোমালোকে এটা পোল পুতিবা ইয়াতে এটা পোল পুতিবা হল দুটা পোল দেন তোমালোকে ইয়াতে মাজৰ এটা পুতিবা কাৰণ এইটো 10 মিটাৰ ন আধা মানত এটা পুতিবা 5 মিটাৰ হোৱাৰ লগে লগে দেন ইয়াতে আৰু এটা পুতিবা এইখিনিলৈকে সকলোৱে বুজি পাই আছা নে নাই 1 2 3 4 হল দেন আৰু ইয়াতে এটা পুতিবা কাৰণ এইটো 5 মিটাৰ ন এইটো বৰ্গ হয় বৰ্গৰ সব সমান ন ইয়াতে এটা 5 মিটাৰ হল দেন ইয়াৰে মাজৰ এটা আহিব ঠিক আছে টোটাল কিমানটা হল 1 2 3 4 5 6 7 ঠিক আছে ভুল হল 1 2 3 4 5 6 ছয়টা পোল হল ঠিক আছে ছয়টা পোল হল এতিয়া ইয়াতে যদি মই এই ছয়টা পোল মই জাস্ট লজিকেলি ভাবিছো ন এইখিনি মইতো একো ক্যালকুলেশন কৰা নাই এইটো মই লজিকেলি ভাবিছো মই যদি মোৰ নিজৰ এনেকুৱা টাইপৰ এটা বেৰা এটা থাকে মোৰ কিবা কাম কৰিবৰ কাৰণে মই বেৰা দিব লগা হয় মই এনেকৈ কিমানটা দিম ছয়টা দিম ঠিক আছে এইটো মোৰ লজিকৰ কথা মই ক্যালকুলেশন একো কৰা নাই এতিয়া আহিছো ক্যালকুলেশনৰ ফালে যদি ক্যালকুলেশন কৰো ইয়াতে পেৰিমিটাৰ কিমান আহিব ফাৰ্ষ্ট এইটো কোৱা পেৰিমিটাৰ কিমান আহিব 5 10 তো এটা 20 30 আহিব 30 আহিব পেৰিমিটাৰ আমাৰ আহিবনে কিবা ভুল লিখিছো মই পেৰিমিটাৰ আহিব 30 যদি পেৰিমিটাৰ 30 হয় 5 মিটাৰৰ মূৰত কি কৰিছো পোল পুতিছো নে নাই 5 মিটাৰৰ মূৰত পোল কেইটা ৰাখিছো মানে মই কি কৰিম 30 ক মই 5 ৰে হৰণ কৰিম 5 ৰে হৰণ কৰিলো 6 আহিছে এনসাৰ মিলিছে নে নাই মিলিছে এতিয়া মই কৈ আছো যদি তোমালোকে ইয়াতে +1 কৰিব লাগে কেতিয়া +1 কৰিব লাগে এটা সেইটো কোৱেশ্চন তোমালোকে কৰা +1 কেতিয়া কৰিব লাগে যদিহে তোমালোকে এনেকুৱা এখন বেৰা দিয়া যিখন বেৰা কেতিয়াও কানেক্ট হোৱা নাই বুজি পালানে এনেকৈ সিধাই গৈ আছে বেৰাখন বা এনেকৈ গৈ পেলাই এনেকৈ ঘূৰিছে কিন্তু ইহঁতে লাষ্টৰ এন্ডিং পইণ্টটো কানেক্ট হোৱা নাই এন্ডিং পইণ্ট যদি কানেক্ট নহয় যদি ক্লোজ চেম্বাৰ নহয় এইটো বন্ধ চেম্বাৰ ন ক্লোজ চেম্বাৰ যদি নহয় তেতিয়াহ'লে +1 কৰিব লাগে ক্লোজ চেম্বাৰ নহ'লে আমাৰ প্ৰথমটো আৰম্ভণিত এটা লাগিব কিন্তু বন্ধ চেম্বাৰত এনেকুৱা ধৰণৰ ক্লোজ পাথত আমাক নালাগে +1 কৰিব আগতে বুজি পালা ক্লিয়াৰ হৈ গ'ল ভিডিঅ'টো শ্বেয়াৰো কৰি দিবা যাতে যদি কাৰোবাৰ আৰু কনফিউজন আছে এইটো ক্লিয়াৰ হৈ যাওক নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যনত যদি চাওঁ 5 গৰাকী বন্ধুৰ কথা হৈছে মহেশ কুশলকটো খুব ইজি কুৱেশ্যন আছিলে এমং 5 ফ্ৰেণ্ডছ কি কৈছে মহেশ ইজ টালাৰ দেন কুনাল খুব ইজি কুৱেশ্যন আশা কৰো সকলোৱে পাৰিছা ঠিক আছে এইটো কুৱেশ্যনৰ মই কৰিব নাযাওঁ আৰু নেক্সট কুৱেশ্যন আহিছে 7টা ক্ৰমিক সংখ্যাৰ গড় এনেকুৱা কুৱেশ্যন মই তোমালোকক ক্লাছৰ আগতো চাগে মোষ্ট প্ৰবলি কৈয়ে দিছো এইটো কুৱেশ্যন আমি এভাৰেজ যেতিয়া পঢ়ো আমি ভালদৰে শিকি যাওঁ কনজিকিউটিভ নাম্বাৰ কনসেপ্ট কনজিকিউটিভ নাম্বাৰ 7টা সংখ্যাৰ কথা হৈছে না আৰু ইজি 7টা সংখ্যা হলে কি হ'ব 1 2 3 হয়নে এনেকৈ আমি 7টা সংখ্যা লিখিম আৰু মিডিলটো মাজত থাকিব ন ইয়াতে আমাক কৈছে ডাঙৰটো উলিওৱা তো চোৱা এইফালে 3টা থাকিব এইফালে 3টা থাকিব হয়নে এইফালে 3টা সংখ্যা থাকিব আমাক ডাঙৰটোৱে লাগে তো মিডিলত কাক ৰাখিম যোনটো এভাৰেজটো মিডিলত তাতকৈ বঢ়াই দিয়া এইটো হ'ব 21 এইটো 22 এইটো হ'ব 23 তো ডাঙৰ সংখ্যাটো 23 ডাইৰেক্ট এনসাৰ আহিব হয়নে নাই মিডিলত থাকিব ন এভাৰেজটো মিডিলত বাকি এইফালে 3টা এইফালে 3টা কনজিকিউটিভ নাম্বাৰ ডাইৰেক্টলি এনসাৰ আহিব ঠিক আছে ৰখি থকাৰ সময় নাই আৰু এইবিলাক কুৱেশ্যন নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে এটা কৈছে ৰমাকান্তই উত্তৰ দিশে খোজ কাঢ়িবলৈ ললে ৰমাকান্ত খোজ কাঢ়ি আছে এইটো খুব ইজি কুৱেশ্যন ৰমাকান্তই কি কৰিছে
ইয়াতে যদি প্ৰথমতে ডাইৰেকশ্যনটো বনাব লাগে দেই, নৰ্থ সাউথ ইষ্ট ৱেষ্ট। ৰমাকান্তে উত্তৰৰ ফালে খোজকাঢ়ি আছে, মানে ইয়াৰে পৰা যাব ৰমাকান্তে উত্তৰে গ'ল। তাৰপিছত কি কৈছে, ছাৰে হোৱাইল হি টাৰ্ণছ টু হিজ ৰাইট, এতিয়া ৰাইট চাইডে যাব, এইটো চাইডে আহিলে। দেন কি কৈছে, এণ্ড এ লিটিল ফাৰ্ডাৰ টু হিজ লেফ্ট, তাৰপিছত আৰু লেফ্ট ফালে যাব, লেফ্ট চাইডে মানে এইটো চাইডে যাব। তাৰপিছত আফটাৰ ৱাকিং এ ডিষ্টেন্স অফ 1 কিলোমিটাৰ হি টাৰ্ণছ টু হিজ লেফ্ট এগেইন, আৰু লেফ্ট চাইডে যাব, মানে এইটো চাইডত আহিব, এইটো চাইডত আহিব। এতিয়া আমাক কি কৈছে, ইন হুইচ ডিৰেকশ্যন ইজ হি মুভিং নাও, এতিয়া কোনটো দিশত মুভ কৰি আছে, তো এইটো দিশত মুভ কৰি আছে, এইটো দিশ মানে কি হ'ব, ইষ্ট ৱেষ্ট, পশ্চিমৰ ফালে মুভ কৰি আছে। তো কাৰেক্ট এনসাৰ অপশ্যন ডি আহি গ'ল, ঠিক আছে, পশ্চিমৰ ফালে মুভ কৰি আছে, তো আমাৰ অপশ্যন ডি কাৰেক্ট হৈ যাব ইয়াৰে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো 50। এইটো কুৱেশ্যনত কি কৈছে, ইয়াতে আমাক কৈছে ফ'ৰ্থ প্ৰপৰশ্যন। প্ৰপৰশ্যন বুলি ক'লে কি কৰিব লাগে, খুব ইজি কুৱেশ্যন হয়, ইয়াতে আমি কৰিব কি লাগে, চিম্পলি আমি a বাই b c বাই d কৰিব লাগে, অৰ্থাৎ 5/8 is equal আমি লিখিম 15/x। এতিয়া যদি 5 এইটো কাটি দিও 3 বাৰ গ'ল, ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, x ইকুৱেল 8 3 গুণ 24 হৈ গ'ল। এইটো আমি কেনেকৈ লিখো, এনেকৈ লিখো 5:8:15:x, হয়নে? ফ'ৰ্থ প্ৰপৰশ্যন অলৰেডি আমি ৰেচিঅ' এণ্ড প্ৰপৰশ্যনত ধুনীয়াকৈ আলোচনা কৰিছো। এনেকুৱা কুৱেশ্যন যে আমাৰ আৰু ভুল নহয়, হয়নে নাই, কেতিয়াও ভুল নহয়। অৰুণ আৰু বৰুণে এটা কাম কৰিব 72 দিনত। এতিয়া এইটো কুৱেশ্যনৰ কথা যদি কওঁ, এইটো কুৱেশ্যন আমি টাইম এণ্ড ৱৰ্কত খুব বেছিকৈ আলোচনা কৰা কুৱেশ্যন। এতিয়া আমাক কি কৈছে, দুজন মানুহৰ কথা কৈছে, দুজন মানুহে লগ হৈ কাম কৰিছে, অৰুণ আৰু বৰুণে লগ হৈ কাম কৰিছে। মানে ইয়াৰে যদি মই অকণমান আৰু ডিটেইলছত ক'ব বিচাৰো যে ইয়াৰে কিনো হ'ব পেটাৰ্ণটো ইয়াৰে এনেকুৱা, ইয়াতে মই এটা পেটাৰ্ণ তোমালোকক শিকাইছিলো, সেই পেটাৰ্ণটোত আমি কি কৰিব লাগে, আমি কুৱেশ্যন বিলাকত যেতিয়া এ আৰু বি এটা কাম কৰাৰ কথা কয়, যে এ আৰু বি এটা কাম কৰিব 10 দিনত, বি আৰু চি এটা কাম কৰিব 12 দিনত, আৰু চি আৰু এ এটা কাম কৰিব 15 দিনত। আমি তিনিওটাৰ কি কৰো, প্ৰথমতে এলচিএম লৈ লওঁ, ইয়াতে 60 আহিব। তাৰপিছত আমি কি কৰো, ইহঁতৰ এফিচিয়েঞ্চি ওলাই লওঁ, 10 60 গুণ 60, 12 5 গুণ 60 আৰু 15 4 গুণ 60। দেন আমি গোটেইখিনি যোগ কৰো, 6 4 10, 10 5 15, আৰু 15ক 2 দিয়ে হৰণ কৰি দিওঁ, এইটো কি হয় 7.5 আহি গ'ল। আৰু এই 7.5 টো কি হয়, এই 7.5 টো হৈছে আমাৰ এ বি আৰু চিৰ এফিচিয়েঞ্চি, অৰ্থাৎ এ প্লাছ বি প্লাছ চি, ইহঁত তিনিওৰে এফিচিয়েঞ্চি হৈছে 7.5। আমাক যদি কয় যে এ মানুহজনে কিমান দিনত কৰিব, আমি কি কৰিম, বি আৰু চিৰ এফিচিয়েঞ্চিটো বিয়োগ কৰি দিম ইয়াৰে পৰা। বি আৰু চিৰ এফিচিয়েঞ্চি কিমান 5, তো 5 টো ইয়াৰে পৰা মাইনাছ কৰি দিম, অৰ্থাৎ 2.5 হৈ গ'ল এৰ এফিচিয়েঞ্চি। এ নামৰ মানুহজনৰ কাৰ্যক্ষমতা কিমান 2.5। টোটেল ৱৰ্ক অলৰেডি 60 আছে, তো 60 ডিভাইডেড বাই 2.5 আমি কৰি দিওঁ, লগে লগে আমাৰ এনসাৰটো ওলাই আহে ন। তোমালোকে দশমিকটো উঠাই দিয়া, দেন 25 কাটিলে 25 2 গুণ 50, 10 হৈ গ'ল 100, 25 4 গুণ 100, 24 ডেজ। তো আমাৰ ইয়াতে কাৰেক্ট এনসাৰটো আহি গ'ল। যদি এই কামটো অকলে কৰিলেহেঁতেন 24 দিনত কামটো সম্পূৰ্ণ হ'ব। এই সেম মেথডত আমি এইটো কুৱেশ্যন কৰিব লাগে, ইয়াতে জাষ্ট কেলকুলেটিভ আছিলে, বেলেগ একো নাই। এইটো কুৱেশ্যন যদি তোমালোকে চোৱা, ইয়াতে কি আছিলে, ইয়াতে কেলকুলেটিভ আছিলে এইটো কুৱেশ্যন। ইয়াতে আমাৰ বহুতখিনি দিয়া আছে, 72 দিন, 120 দিন আৰু 90 দিন। ক'ব গ'লে পেটাৰ্ণটো হুবহু সেম। ইয়াতে কাৰেক্ট এনসাৰটো তোমালোকৰ আহিব 120 ডেজ, যদি আহিছে একদম কাৰেক্ট। যদি এতিয়াও পাৰা নাই, তোমালোকে এইটো মেথড ফ'ল' কৰা, এনেকুৱা টাইপত কুৱেশ্যন খিনি লিখি লোৱা, কুৱেশ্যনটো দেন তোমালোকে এলচিএম লোৱা, এলচিএম লৈ পেলাই 10 হৰণ কৰি এনেকে তোমালোকে 10 বুলি নকওঁ, তাত যিকেইটা আছে 72, 80, 90 আৰু 120, ঠিক আছে। এনেকে হৰণ কৰি পেলাই তোমালোকে এফিচিয়েঞ্চি পাবা, এফিচিয়েঞ্চি গোটেই যোগ কৰি 2 ৰে হৰণ কৰিলে এ প্লাছ বি প্লাছ চি পাবা। আৰু ইয়াৰে যোনটো এফিচিয়েঞ্চি থাকিব, তাৰ পৰা বি আৰু চিৰ এফিচিয়েঞ্চি বিয়োগ কৰি দিবা, তেতিয়া তোমালোকে এৰ এফিচিয়েঞ্চি পাবা। অৰ্থাৎ এই কুৱেশ্যনটো তোমালোকে কাৰ পাবা, কুৱেশ্যনটো তোমালোকে অৰুণৰ পাবা, ঠিক আছে। অৰুণে অকলে কিমান দিনত কৈছে ন, তো অৰুণৰ পাবা, অৰুণ আৰু বৰুণ, তো অৰুণৰ আমি এফিচিয়েঞ্চিটো পাই গ'লে আমি এনসাৰটো ইজিলি দিব পাৰিম। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যনত কি কৈছে, এইটো কুৱেশ্যনৰ কথা মই অলৰেডি চিম্পলিফিকেশ্যনত আলোচনা কৰিছো। আমাৰ এক্সামত এনেকুৱা ফৰ্মুলা বেছ কুৱেশ্যন আহে, য'ত আমাক কি কয়, a প্লাছ বি হোল স্কুৱেৰ দিয়া আছে, a প্লাছ বি হোল স্কুৱেৰ মাইনাছ 4ab দিয়া আছে। ইয়াৰে পৰা যদি আমি অকণমান চল্ভ কৰো, a প্লাছ বি হোল স্কুৱেৰ মাইনাছ 4ab মানে হয় কি, মানে আমি এইটো অকণমান এক্সপাণ্ড কৰিলে দেখিম, a স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইচ ab মাইনাছ 4ab, আৰু এইখিনি চল্ভ কৰিলে আমি দেখিম a স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ 2ab এটা হৈ গ'ল। আৰু এইখিনিক আমি অকণমান আৰু সিম্পলিফাই কৰিলে লিখিব পাৰিম a মাইনাছ বি হোল স্কুৱেৰ। অৰ্থাৎ আমি কৰিব কি লাগে, 476 মাইনাছ 427, ঠিক আছে। আমি কৰিব কি লাগে, 476 মাইনাছ কৰিব লাগে 424, ক্লিয়াৰ। আমি কি কৰিম, 424 এটা বিয়োগ কৰিম, আৰু বিয়োগ কৰাৰ পাছত আমাৰ যিটো ভেলু আহিব, সেই ভেলুটোক আমি স্কুৱেৰ কৰিব লাগে, দ্যাটছ ইট। এতিয়া যদি এইটো আমি ভেলুটো চাওঁ, কিমান আহিব, 24 আছে, 25 বুলি ধৰিলা, 25 3 গুণ 75, 51 আহিব চাগে ন, 51 স্কুৱেৰ, ঠিক আছে। 52 আহিব,
52 স্কয়াৰ আহি গ'ল আৰু স্কয়াৰ উলিওৱা টেকনিক কি আছিল 2 2 গুণ 4 দেন 5 5 গুণ 25 5 2 গুণ 10 10 2 গুণ 20 আহি যাব ন ইয়াতে 20 আহি গ'ল এইখিনি যোগ কৰি দিয়া দেন 4 0 7 আৰু 2 2704 আমাৰ কারেক্ট आंसर আহি গ'ল 2704 মানে অপশন সি আমাৰ কারেক্ট হৈ যাব অপশন সি ঠিক আছে তো ডাইরেক্টলি आंसरটো আহি গ'ল এটো বহুত বেছি টাইম নালাগে বহুত ইজি কোৱেশ্চন আছিল কিন্তু ফৰ্মুলাটো জানিব লাগিব ঠিক আছে a + b হোল স্কয়াৰ মই এইখিনিও কৈছিলো ইভেন ক্লাছত যেটো আমাৰ এপত লাইভ হৈছিল তাত মই এটোও কৈছিলো তোমালোকে a + b হোল স্কয়াৰ আৰু কিউবৰ ফৰ্মুলা এই দুটা মনত ৰাখি যোৱা সাফিসিয়েন্ট হয় তাতকৈ বেছি নালাগে হয়নে এনেটো ফৰ্মুলা বহুত লিখাইছিলো তাৰ ভিতৰত মই এইখিনিও কৈছিলো বহুত বেছি ইম্পৰ্টেন্ট হয় ইভেন এটোও কৈছিলো a + b হোল স্কয়াৰ ফৰ্মুলা কেইটা সবতকৈ বেছি ইম্পৰ্টেন্ট কৈছিলো তো আলটিমেটলি তাৰ ভিতৰতে কোৱেশ্চনটো থাকিল আমাৰ সো আমাৰ চিন্তা কৰিব লগা কথা নাহিল এক্সামত এইটো যদি চাও ইয়াতেও খুব ইজি এইটো প্যাটাৰ্ন আছিলে ইয়াতে আমাক সি মানে কি সি মানে হৈছে এ বি সি 3 নম্বৰত আছে তো 3 ৰ লগত 1 এটা যোগ কৰিছে 3 ৰ লগত 1 যোগ কৰিলে কি পায় 4 পায় 4 ক তোমালোকে স্কয়াৰ কৰিব লাগে 4 স্কয়াৰ মানে কিমান 4 স্কয়াৰ মানে 16 ঠিক তেনেদৰে ই মানে কিমান ই মানে হৈছে 5 6 ৰ লগত 1 এটা যোগ কৰি পেলাই স্কয়াৰ কৰি দিছে ঠিক তেনেদৰে জি মানে কিমান পাম আমি জি মানে পাই যাম আমি 7 আৰু 7 ৰ লগত 1 এটা যোগ কৰি পেলাই আমি স্কয়াৰ কৰি দিব লাগে ঠিক আছে 7 + 1 কিমান হ'ব 64 ঠিক আছে ডান নেক্সট কোৱেশ্চনৰ ফালে আইছো অমিল সংখ্যাটো বিচাৰি উলিয়াব দিছে এটা যদি অমিল সংখ্যাটো চাও অমিল সংখ্যাটো দেখাতটো বহুত কোৱেশ্চনটো বহুত ক্ৰিটিক্যাল এটো কিন্তু বহুত বেছি সিম্পল হয় এটো হৈছে 11 2 নম্বৰ গুণিতক 11 পূৰণ 2 তাৰ পিছত কি আছে 11 পূৰণ 3 তাৰ পিছত আছে 11 পূৰণ 6 এনেকৈ যদি চাই যাও আমি এটা আছে 11 পূৰণ 9 আৰু তাৰ পিছত কি আছে 11 পূৰণ 11 তাৰ পিছত 279 টো কি হয় 279 টো 11 ৰ গুণিতক নহয় 11 ৰে এটো পূৰণ কৰিব নোৱাৰিবা 594 টো কি হ'ব 11 পূৰণ 54 আহিবনে তো জাস্ট এটা সংখ্যাই পূৰণ নহয় হেতু হৈছে 279 তো কারেক্ট आंसर আমি কি কৰি দিম 279 ইয়াৰে অড ওয়ান মানে বেলেগ প্যাটাৰ্ন একো চলা নাই এটা 11 ৰ গুণিত হয় বাকি কিটা এটো নহয় ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চন কি আছে এইটো ই হৈছে এৰ পুত্ৰ ই হৈছে এৰ পুত্ৰ ব্লাড ৰিলেশনৰ কোৱেশ্চন হয় খুব ইজি কোৱেশ্চন হয় এতে যদি চাও আমাক কৈছে ই ইজ দা সন অফ এ এৰ পুত্ৰে কোন ই ইয়াতে মই লিখি ললো এৰ পুত্ৰে হৈছে ই দেন কি কৈছে ডি ইজ দা সন অফ বি ডি হৈছে সন কাৰ সন ডি ইজ দা সন অফ বি বিৰ পুত্ৰে হৈছে ডি তাৰপিছত কি কৈছে ই ইজ মেৰিড টু চি ই মেৰি হৈছে বিয়া কৰাইছে কাক চি চিক বিয়া কৰাইছে তাৰপিছত কি কৈছে চি ইজ বি's daughter চি হৈছে বিৰ জীয়ৰী মানে বিৰ জীয়ৰী হৈছে চি তাৰে আমি নেক্সট আৰু ডি টো কানেক্ট কৰি দিব পাৰো ডি ক'ত আহিব ডি আহিব বিৰ কাষত আমাৰ ডি আহিব ইয়াতে বিৰ কাষত তো আমাৰ ডি ডি হ'ব কাৰ চিৰ ভায়েক হ'ব ন চিৰ ভায়েক হৈ যাব ডি হৈ গ'ল আমাৰ ডায়াগ্ৰাম কমপ্লিট হৈ গ'ল এতিয়া আমাৰ কোৱেশ্চনত কি কৈছে চোৱা হাউ ডাজ ডি ৰিলেটেড টু ই ডি এ ইৰ লগত কেনেকৈ জড়িত হৈ আছে ডি এ ইৰ লগত ব্ৰাদাৰ ইন ল হয় নে নাই চোৱা ইৰ এইটো হৈছে ৱাইফ আৰু ৱাইফৰ এইটো ভায়েক ৱাইফৰ ভায়েকক কি বুলি ক'ব সম্বন্ধত ভায়েক ব্ৰাদাৰ ইন ল তো কাৰেক্ট আনসাৰটো আহি গ'ল অপচন ডি ব্ৰাদাৰ ইন ল আৰু বুজি পালা সকলোৱে ধুনীয়াকৈ এনসাৰ আহিছে নেক্সট আহিছে এইটো কুৱেশ্চন এইটো এটা খুব ট্ৰিকি কুৱেশ্চন আছিলে এইটো কুৱেশ্চনৰ মই ক'ব গ'লে এইটো কুৱেশ্চনে আমাৰ এই পেপাৰখনৰ সকলোতকৈ বেছি লেংৰি আছিলে এইটো কুৱেশ্চন দেখাত যদিও বহুত সহজ এইটো যেতিয়া কেলকুলেশ্যন কৰিব লগা হয় বহুতখিনি কেলকুলেশ্যন কৰিব লগা হয় বহুত লেংৰি প্ৰচেছ এটা আহিব তো ইয়াতে আমি আজি কেলকুলেশ্যনৰ ফালে নাযাওঁ হিণ্টটো মই দি দিম কেনেকৈ সলভ কৰিব লাগে তোমালোকে কেলকুলেশ্যনখিনি কৰি দিব পাৰিবা এটা কথা মনত ৰাখিবা নেক্সট টাইমৰ কাৰণে যদি এনেকুৱা ধৰণৰ আমাক কিবা ষ্ট্ৰাকচাৰ দিয়ে যদি ত্ৰিভুজৰ কথা কয় আমাক যদি বৰ্গৰ কথা কয় আৰু বৃত্তৰ কথা কয় আৰু ইহঁতৰ যদি আমাক পেৰিমিটাৰ সমান বুলি কয় পৰিসীমা সমান বুলি কয় এই ক্ষেত্ৰত সাৰ্কুলাৰ পেৰিমিটাৰটো সকলো সাৰ্কুলাৰ এৰিয়াটো সকলোতকৈ ডাঙৰ হ'ব অৰ্থাৎ অপচন সি আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে অপচন সি কাৰেক্ট হ'ব এতিয়া কেনেকৈ কাৰেক্ট হ'ল মই সেইটো অকণমান হিণ্ট এটা দি দিছো চোৱা এক্সামত আমি কি কৰিব লাগে আমি প্ৰথমতে চাব লাগে পেৰিমিটাৰ সমান বুলি কৈছে ন তো আমি ইয়াতে এটা ষ্ট্ৰাকচাৰ এটা লৈ ললো এইটো কৈছে ইকুইলেটাৰেল ট্ৰায়াংগল এইটো হৈছে স্কুৱেৰ ঠিক আছে আৰু এইটো হৈছে সাৰ্কেল আমি গোটেইকেইটাৰ পেৰিমিটাৰ গোটেইকেইটাৰে পৰিসীমাক 1 বুলি ধৰিব পাৰিম নে নাই গোটেইকেইটাৰ পৰিসীমা 1 ঠিক আছে গোটেইকেইটাৰ পৰিসীমা কিমান 1 যদি পৰিসীমা 1 হয় এইটো ইকুইলেটাৰেল ট্ৰায়াংগল সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 1/3 এইটো হৈছে সাইডৰ লেন্থ বাহুৰ দৈৰ্ঘ্য আহি গ'ল ঠিক তেনেদৰে ইয়াতে কি হ'ব সাইডৰ লেন্থ ইয়াতে আহিব সাইডৰ লেন্থ 1/4 কাৰণ চাৰিওটা বাহু সমান বৰ্গৰ হয়নে আৰু যদি ইয়াতে কওঁ বৃত্তৰ ৰেডিয়াস কিমান হ'ব বৃত্তৰ ৰেডিয়াস ইকুৱেল আমি যদি টুৱাইস পাই মানে কিনো টুৱাইস পাই মানে হৈছে ইয়াৰে পৰিধি বা পেৰিমিটাৰক যদি আমি টুৱাইস পাইৰে হৰণ কৰি দিওঁ তেতিয়া কি হ'ব টুৱাইস পাই আমি যদি টুৱাইস পাইৰে হৰণ কৰি দিওঁ তেতিয়া কি পাম তেতিয়া আমি পাই যাম তাৰ ৰেডিয়াসটো পাম ন এনেকৈ কাট খাই যাব ৰেডিয়াস পাম তো ইয়াতে আমি কি কৰিম যিহেতুকে আমি পেৰিমিটাৰটো 1 বুলি ধৰিছো তো আমি টুৱাইস পাই নিলিখো ন ইয়াতে আমি টুৱাইস পাই নিলিখো আমি পেৰিমিটাৰটো লিখিম অৰ্থাৎ পেৰিমিটাৰটো 1/2 পাই
এই তিনিটা হ'ল আমাৰ ৰেডিয়াছ সাইড আৰু সাইড এতিয়া যদি সমবাহু ত্ৰিভুজ এটা বাহুৰ দৈৰ্ঘ্য তোমালোকে গম পোৱা ইয়াৰে পৰা এৰিয়া উলিয়াব পাৰি নে নাই নিশ্চয় পাৰি এৰিয়া কিমান হ'ব √3/4 a স্কয়াৰ মানে 1/3 হোল স্কয়াৰ এইটো কিমান হ'ব বৰ্গৰ এৰিয়াৰ ফৰ্মুলা কি আছিল বৰ্গৰ এৰিয়াৰ ফৰ্মুলা সকলোৱে জানা 1/4 হোল স্কয়াৰ আৰু বৃত্তৰ কি হ'ব বৃত্তৰ আমাৰ ফৰ্মুলা আহিব পাই r স্কয়াৰ মানে কি পাইটোতো তোমালোকে সকলোৱে জানা পাই মানে মই ডাইৰেক্টলি লিখি দিলো 7/22 7/22 পূৰণ ইয়াতে কিমান আহিব 1/2 পাই ইনটু 1/2 লিখি দিও নেকি বেয়াটো নোপোৱা কিয় লিখিছো জানানে মই ওপৰত লিখি দিছো দেই মই এইটো পাই r স্কয়াৰ মানে কিমান হ'ব পাই পূৰণ 1/2 পাই ইনটু 1/2 পাই হ'ব ন এইটো পাই r স্কয়াৰ r মানে কিমান r মানে এইটো নহয় জানো তো দুটা আহি গ'ল এইটো পাই কাট খাই গ'ল ন সেইকাৰণে মই কি কৰিছো তলৰ এটাই পাই ৰাখিছো ঠিক আছে এটা পাই ৰাখিলে হৈ যায় তো আমি এইটো নিলিখিলেও হ'ব লাগিলে তো মই যদি ইয়াতে চাওঁ ইয়াতে আমি কি দেখিলো এটা কাম কৰিছো দিয়া এইটো পাইও নিলিখিলে হ'ব ন এইটো পাইও নিলিখিলে হ'ব আমাৰ তো আমাৰ আলটিমেটলি ইয়াতে থাকিব কিমান থাকিব 1/2 পাই আৰু 2 থাকিব এইখিনি পাই আছো তো এইটো যদি আমি সলভ কৰো অকনমান ইয়াতে দেখিম 1/4 পাই 1/4 পাই 1/4 পাই মানে কি 1/4 পাই মানে আমি লিখিব পাৰো পাই মানে কি 7/22 আছিল ন তো আমি লিখিব পাৰিম এইটো 4 পাই মানে হৈছে 4 ইনটু 7/22 এইখিনি আকৌ সলভ কৰিলে 22 4 গুণ কিমান হ'ব 88/7 মানে ইয়াতেও কি আহিব 88/7 আহিব এইখিনি যদি উলুটাই দিও ওপৰত আহিব 7 তলত আহিব 88 এইটো হৈছে আমাৰ এই বৃত্তটোৰ এৰিয়া কোনটো দেখিলানে 7/88 আমি যদি সার্কেলটোৰ চাও সার্কেলটোৰ এৰিয়া কিমান আহিব 1/16 আৰু ইয়াৰে যদি তোমালোকে এৰিয়া চোৱা 3 3 গুণ 9 9 4 গুণ 37 √3/36 আমাৰ আহিব যোনটো ট্ৰায়াঙ্গল আছে তাৰ এৰিয়া এইটো হৈছে সার্কেলৰ এৰিয়া তো আমি তিনিটাৰ এৰিয়া গম পাই গলো এই তিনিটা এৰিয়া এতিয়া এই তিনিটা তোমালোকে ক্যালকুলেশন কৰিব লাগে ক্যালকুলেশন কৰাৰ পিছত দুটা হোৱাৰ পিছত দশমিক আহিব আৰু তাৰ ওপৰত বেছ কৰি পেলাই আমি ক'ব লাগিব যে কাৰ এৰিয়াটো ডাঙৰ বুজি পালা এইটো হৈছে ক্যালকুলেশন টেকনিক এইখিনি বহুত লেংদি কোৱেশ্চন আছিলে ইয়াৰে তেনেকুৱা আকৌ শৰ্ট ট্ৰিক নাই এইখিনি কৰিবই লাগিব আৰু যদি আমি ইয়াতে চাও কোৱেশ্চনটোৰ ফালে এই কোৱেশ্চনটো এতিয়া আমি ইমানখিনি এক্সামত কৰি থাকিম জানো থকাৰ প্ৰয়োজন নাই আমি মনত ৰখাটো খুব বেছি ইম্পৰ্টেন্ট হয় কাৰণ যদি পেৰিমিটাৰ সমান বুলি এনেকুৱা টাইপৰ নেক্সট টাইম সিচুৱেশন দিয়ে অলপমান তোমালোকে টেকনিকটো মনত ৰাখা যে কৰিব নোৱাৰো একদম তেনেকুৱা নহয় কৰিবও জানো লগতে মনত ৰাখিবা যে সকলোতকৈ বেছি হৈছে কিহৰ সার্কুলাৰ দেন আহিব আমাৰ স্কয়াৰ আৰু সকলোতকৈ সৰু হৈছে ট্ৰায়াঙ্গল ঠিক আছে মই তোমালোকক কৰিও দেখালো কেনেকৈ এনসাৰটো আহে লগতে তোমালোকে মনত ৰাখিব পাৰা এইটো এনসাৰ হ'ব সার্কুলাৰ সকলোতকৈ ডাঙৰ দেন আহিব স্কয়াৰ তাৰপিছত আহিব ট্ৰায়াঙ্গল নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে এনে প্ৰশ্নবোৰক চিনৰ জায়গাত কি হ'ব খুব ইজি কুৱেশ্যন হয় মই কৰিব লাগিব বুলি নাভাবো আৰু নিশ্চয় পাৰিছা চাগে তোমালোকে জাস্ট ইয়াৰে ডিফাৰেন্সটো ওলাব লাগে সিৰ পৰা কি যোগ কৰিলে জি ওলাই বি লগত কি যোগ কৰিলে এফ ওলাই দ্যাটস ইট ঠিক আছে আৰু এটা জানিলেই হয় কাৰণ চোৱা সি বি সি ডি এফ জি এইচ জে কে এল মানে মাজৰটো লগত বাকি এটা ৰিলেটেড আমি যদি চাও ইয়াতে বি এ বি সি ডি ই এফ মানে 4 ঘৰ পিছত তো জেৰ পিছত কি হ'ব কে এল এম এন মানে এন থকাটো আহিব এন কোৰ মাজত আছে ইয়াৰে এন মাজত কোনটোৰ আছে এটাৰে আছে সেইটোৱে কাৰেক্ট আনসাৰ ঠিক আছে এন মাজৰ এটাৰে আছে সেইটোৱে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন বহুতৰ চাগে কৰিবলৈ খুব টাইম লাগিছে কিন্তু বহুত ইজি কুৱেশ্যন আছিলে ইয়াতে কৈছে এজন মানুহে 5/3 অংশ ৰেলেৰে যায় আৰু 7/20 অংশ বাছেৰে যায় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে প্ৰথমতে ভাগকেইটা সমান কৰিব চাবা ইয়াতে কৈছে 5/3 অংশ তোমালোকে ট্ৰাই কৰিবা আৰু এটা কৈছে 20/7 অংশ ভগ্নাংশটো সমান বনাই লোৱাচোন ইয়াতে 4 এটা পূৰণ কৰি দিয়া ইয়াতেও 4 পূৰণ কৰি দিয়া এতিয়া তোমালোকৰ এডভান্টেজ কি হ'ল এইটো যে ভগ্নাংশটো মই সমান বনাব দিলে তোমালোকৰ লাভ কি হ'ব লাভ হ'ব তোমালোকে ডাইৰেক্টলি গম পাবা যে 20/12টা ভাগ কিহত গৈছে মই ভগ্নাংশটো সমান বনালো ন এতিয়া মই ক'ব পাৰিম যে 20/12টা ভাগ গৈছে ৰেলেৰে ট্ৰেইনেৰে আৰু বাছেৰে কিমান গৈছে 7টা ভাগ মানে কিমান হ'ল 12 যোগ 7 19টা ভাগ মানে 19টা ভাগ কিহেৰে গৈছে টোটেল 20টা ভাগ আছে সেই 20টা ভাগৰ 19টা ভাগ ৰেল আৰু বাছেৰে গৈছে আৰু শেষৰ অংশখিনি কিহেৰে গৈছে 6.5 কিলোমিটাৰ খোজ কাঢ়ি গৈছে মানে এটা ভাগ মানে 1 এটা ভাগ গৈছে মানে হৈছে 6.5 আমাৰ কুৱেশ্যনত কি কৈছে তেওঁৰ সম্পূৰ্ণ যাত্ৰা দৈৰ্ঘ্য সম্পূৰ্ণ মানে কিমান 20 তো তোমালোকে 2:1 ৰেশিও উলিয়াব লাগিব তো 20 এটা পূৰণ কৰি দিয়া তো 6.5 into 20 তো শূন্যটো কামেই নাই দশমিকটো উঠাই যাব 65 গুণ 130 কিলোমিটাৰ তো ডাইৰেক্টলি এনসাৰটো আমাৰ ওলাই আহিল 130 কিলোমিটাৰ আমাৰ টোটেল জাৰ্নি আমি কি কৰিছো ভগ্নাংশটো তলৰটো সমান বনাইছো সো আমাৰ এনসাৰটো ইজিলি ওলাই বেলেগ একো ইয়াৰে এপ্ৰোচ নাই এইটো ইজি আৰু বেলেগ আমি যাব পাৰো আৰু ক্লাছ 9 10 ৰ মেথডত মই এইটো যোৱা নাই আৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন
ইয়াতে কি কৈছে এজন ল'ৰাই 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা বিদ্যালয়লৈ যায় আৰু উভতি আহে এইটো কুৱেশ্যন কিয়ে কম এইটো কুৱেশ্যন আমাৰ ক'বলৈ গ'লে এভাৰেজ স্পীডৰ একদম জেনুইন আহিয়ে থাকে APSC এবাৰ আহিছিলে তো আমি ফৰ্মুলা ইউজ কৰিব লাগে 2AB ডিভাইডেড বাই A + B ঠিক আছে ইয়াতে বহুতে কয় বেলেগ মেথড আছে মানে বেসিক মেথড আছে কিন্তু মোৰ মতে বেটাৰ ফৰ্মুলাটোৱে কাৰণ ভাবি থাকিব লগা বেলেগ নাই আৰু 2 × 30 × 20 আৰু ক'বলৈ গ'লে কেলকুলেশ্যনটো বেছি একো নাথাকে কেলকুলেশ্যনটো খুব ইজি হয় 30 + 20 50 হ'ব 0 কাট খাই গ'ল 5 কাটি দিয়া 6 বাৰ 6 × 2 = 12 12 × 2 = 24 24 কিলোমিটাৰ/আৱাৰ 24 কিলোমিটাৰ/আৱাৰ আমাৰ কাৰেক্ট আনসাৰ আহি যাব অপচন সি নেক্সট কুৱেশ্যন ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে এজন ল'ৰাই এটা সংখ্যা 5/4 ৰ সলনি 5/4 ৰ সলনি 4/5 এৰে পূৰণ কৰিলে এইটো চাগে মেক্সিমামৰ এইটো আনসাৰ আহিছে ন কিন্তু এইটো ৰং দেই 56.25 কাৰেক্ট আনসাৰ নহয় কাৰেক্ট আনসাৰ হ'ব 36 এইটো কিয় মই কৈ আছো তাৰ ৰিজনটো হৈছে আমাৰ পাৰ্চেন্টেজ এৰৰ সুধিছে আৰু এৰৰ সদায় ডিটেক্ট কৰা হয় কিহৰ ওপৰত আমি যে কওঁ ভুল হৈছে তোমাৰ ভুল হৈছে কেনেকৈ গম পালা ভুল হোৱা বুলি কাৰণ শুদ্ধটোতকৈ সেয়া কম আছে বুজি পালা শুদ্ধটোতকৈ তাৰ কম আছে তুমি শুদ্ধটোৰ তুলনাতহে ভুলটো ডিক্লাইন কৰো মানে শুদ্ধটোৰ ৰেসপেক্টতহে আমি ভুল হোৱা বুলি ক'ব পাৰিম বেলেগৰ তুলনাততো নকওঁ তো শুদ্ধটোৰ ৰেসপেক্টত ক'ব লাগিব ইয়াতে আমি ক'ব পাৰিম ইয়াতে তোমালোকে আৰু এটা কাম কৰিব পৰা ইয়াৰে আগৰটো নিচিনাকৈ মানে ভগ্নাংশৰ দুটাৰ হৰকেইটা সমান বনাই লোৱা হৰ সমান বনালে কি হ'ব ইয়াতে আছে 5/4 সেইটো 5 এটা পূৰণ 4 লগত 5 পূৰণ কৰিলে কি হ'ব 4 5 গুণ 20 আৰু ওপৰত 25 আহি যাব 25/20 এইটো হ'ল আমাৰ হৰ সমান বনালে ইয়াতে কিমান আহিব 5 ৰ লগত 4 পূৰণ কৰিলে হৰটো সমান হ'ব ন তাৰে 20 আহি গ'ল ওপৰত 16 আহি গ'ল মানে হ'ব লাগিছিল এইটো হৈ গৈছে এইটো বুজি পালানে প্ৰথমতে মই ভগ্নাংশৰ দুটাৰ হৰকেইটা সমান বনাইছো ইয়াতে মই দেখিছো হ'ব লাগিছিল এইটো হৈ গৈছে এইটো কিমান ডিফাৰেন্স আহিছে ইয়াতে তোমালোকে ডিফাৰেন্সটো দেখি আছে চাগে কিমান আহিব 9 এই 9টো যে ডিফাৰেন্স আহিছে কিমান 20/9 ডিফাৰেন্স আহিছে ন 20/9 এটা পাৰ্থক্য আছে এইটো হৈছে এৰৰ আৰু এই ভুলখিনি কিহৰ ওপৰত আহিছে এইটোৰ ওপৰত এইটো অৰিজিন ন হ'ব লাগিছিল এইটো সেইকাৰণে তলত 16/9 20 ইনটু আমি 100 কৰি দিম এতিয়া তোমালোকে কাৰেক্ট আনসাৰ পাবা 20 20 কাট খাই গ'ল 4 ৰে এইটো 4 বাৰ যাব 4 ৰে এইটো তোমালোকে কাটি দিয়া 25 বাৰ যাব ঠিক আছে কিবা ক্যালকুলেশন মিস্টেক হ'ল নেকি 5 4 গুণ 20 6 4 গুণ 16 ঠিকে আছে 4 ৰ লগত 5 পূৰণ 5 গুণ 25 ওকে 9/4 আছে দেন 25 আছে 16 কৰিলে 5 5 4 9 9x ওকে বাৰু ক্যালকুলেশন মোস্ট প্ৰবলি কিবা মিস্টেক হ'ব পাৰে ইয়াতে আমি আকৌ এবাৰ চাই দিছো ইয়াতে আমি যদি চাও ইয়াতে আমাৰ আছে 16/20/25 ইয়াৰে পৰা আমি যদি বিয়োগ কৰি দিও তলত আহিব 20 20 এটা থাকিব আৰু ওপৰত 25 ৰ পৰা গুছি গলে আমাৰ কিমান থাকিব 9 এটা থাকিব 4 5 গুণ 20 5 5 গুণ 25 ওকে ঠিকে আছে ফুলৰ অংশ গঠনা কৰা বাৰু তাৰ পিছত আমাৰ এইখিনি যে মিস্টেক হৈছে এইখিনি কিহৰ ওপৰত মিস্টেক হৈছে ইমানেৰে আচ্ছা সৰি দে আমি এটোত 20/16 এজন ল'ৰাই এটা সংখ্যা 5/4 ৰ সলনি ইমানৰ সলনি ইমানেৰে পূৰণ কৰিছে আচ্ছা উল্টা পুল্টা হৈছে ইমানৰ সলনি পূৰণ কৰিব লাগিছিল এইটোৰে ন পূৰণ কৰি দিলে এইটোৰে মানে ভগ্নাংশটো তলত আহিব এইটো ন অৰিজিনেল নাম্বাৰ এইটোহে ইমানৰ সলনি এইটোৰে পূৰণ কৰিছে এইটো নিউ এইটো হৈছে এইটো ভুলক্ৰমে কৰা ঠিক আছে ৰংলি ভুলক্ৰমে কৰা মই কৈ আছো কৈ পেলাই উল্টা পুল্টা হৈ আছে ন এটা তলত 25/20 আহিব এইখিনি যদি পূৰণ কৰি দিও ইনটু 100 আহিব এইটো 25 ৰে আৰু 100 কাটি 4 বাৰ 9 4 গুণ 36% ঠিক আছে এইখিনি মানে একচুয়ালি প্ৰবলেমটো কি হয় ইংলিশত কুৱেশ্যনটো অলপমান বেলেগ হয় এৰে যদি চোৱা 5/4 টো আগত আছে ন ইংলিশত তোমালোকে চোৱা 4/5 টো আগত আছে এইকাৰণে চাগে উল্টা পুল্টা হৈছে মই প্ৰথমটো কৈছিলো বাৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো ফেব্ৰুৱাৰীৰ কথা কৈছে 2004 চনৰ 8 ফেব্ৰুৱাৰী কি বাৰ হ'ব এইটো মই ৰিভাৰ্স অৰ্ডাৰত যাব কৈছে 2005 টো দিয়া আছে 4 টো সুধিছে আমি চোৱা ফাৰ্স্ট কথা 2004 ৰ পৰা 5 লৈকে আহিলে অড ডেজ কিমান থাকে 2004 টো হৈছে লিপ বৰ্ষ অড ডেজ থাকিব দুটা থাকিব ন দুটা অড ডেজ থাকিব মানে আমাৰ যোনটো এনসাৰ আহিছে মঙ্গলবাৰ এইটো কেতিয়া আহিব 2 যোগ হোৱাৰ পাছত তো মঙ্গলবাৰৰ পৰা 2 এটা বিয়োগ কৰি দিয়া মঙ্গলবাৰৰ আগৰ দিনা কি বাৰ সোমবাৰ আৰু আগৰ দিনা ৰবিবাৰ তো কাৰেক্ট আনসাৰ দেওবাৰ বুজি পালা ৰবিবাৰৰ লগত 2 এটা যোগ কৰিছো ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ এনেকুৱা মঙ্গলবাৰৰ পৰা 2 বিয়োগ কাৰণ আমি জানো না 2004 ৰ পৰা 2005 লৈকে আহিবলৈ হলে কি হ'ব +2 হ'ব কাৰণ লিপ ইয়াৰ আছে ঠিক আছে নেক্সট আহিছো আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যা যিটো ইমানেৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি কৰিব কি লাগে মই এতিয়া চিনটো দি দিছো আমি গোটেইকেইটাৰ এলচিএম ল'ব লাগে ঠিক আছে এলচিএম ল'ব লাগে এলচিএম লৈ পেলাই আমি চাব লাগে সেই সংখ্যাটোৰ হাইয়েষ্ট মাল্টিপল সেই সংখ্যাটোৰে আমি এটা কাম কৰিব লাগে আমি প্ৰথমতে এলচিএম ল'ম ঠিক আছে আমি এলচিএম ল'ম এলচিএম কিমান আহিব ইয়াৰে 15 12 15 18
মই এটা জাষ্ট সিম্পল এটা এক্সাম্পল দি দিওঁ আৰু কৰিয়ে দিছো ঠিক আছে টাইম লাগিব আমি যদি ইয়াতে এলচিএম লওঁ 12 15 18 এই তিনিটাৰ মই লৈ দিছো মই গোটেইখিনি বহুত টাইম লাগি যাব ন অলৰেডি ক্লাছটো বহুত দীঘলীয়া হৈছে 3ৰে কাটিলে 4 বাৰ যাব 5 বাৰ যাব 6 বাৰ যাব 9 বাৰ যাব আৰু যাবনে 4ৰে যাব জানো নাযায় 4ৰে তো 4ৰে যদি নাযায় কিহেৰে যাব কিহেৰে কাটিব পৰা যায় আমি কাটিব পাৰিম 2ৰে 2 বাৰ কাটিলো 5ক নাযায় 3 বাৰ কাটিলো 9 থাকি গ'ল 3ৰে কাটি দিয়া এবাৰ 2 থাকি গ'ল 5 থাকি গ'ল এবাৰ 3 বাৰ এইখিনি ক্যালকুলেট কৰিলে 5 2 গুণ 10 10 3 গুণ 30 30 3 গুণ 90 90 2 গুণ 180 180 3 গুণ 540 তো হয়নে না 540 18 3 গুণ 540 ঠিকই আছে তো আমাৰ 540 আমাৰ আহি গ'ল এলসিএম আমি এলসিএম ওলালো প্ৰথমতে এতিয়া এলসিএম টোৰে আমি কি কৰিম সকলোতকৈ ডাঙৰ সংখ্যা চাৰিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো হৰণ কৰিব লাগে দ্যাটস ইট এইখিনি কৰিলে আমাৰ কাৰেক্ট আনসাৰ ওলাই আহিব যদি ইয়াতে হৰণ কৰো হৰণ কৰিলে কি পাম 540 এৰে আমি 540 এৰে চাৰিটা অংকৰ ডাঙৰ সংখ্যা কিমান 9999 এইটো হৰণ কৰিব লাগে কিমান বাৰ যাব প্ৰথমতে আমি দিব পাৰিম 500 গুণ 1000 দুবাৰটো নাযায় বাৰু এবাৰে যাব এবাৰ কাটি দিলো 540 আহি গ'ল তো ইয়াতে থাকি গ'ল 9 দেন ইয়াতে আহি গ'ল 5 4 9 দেন ইয়াতে আহি গ'ল 9 599 আৰু কিমান বাৰ যাব আৰু একবাৰে যাব আৰু আহি গ'ল 540 তো কিমান ৰৈ গ'ল ইয়াতে 9 আহি গ'ল দেন 9 4 গ'লে 5 হৈ গ'ল 59 এটা ৰৈ গৈছে তো আমি 9999 পৰা 59 এটা বিয়োগ কৰিব লাগে দ্যাটস ইট আমি 9999 পৰা -59 কৰি দিম কাৰেক্ট আনসাৰটো আমাৰ ওলাই আহিব 59 মাইনাস কৰিলে কিমান থাকিব 9 তো গ'ল 90 থাকিল দেন 9940 আহিব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে নে নাই অপচনত ক'ত আছে অপচন চাগে কিবা চিলি মিষ্টেক হ'ল আৰু ক'বাত ক্যালকুলেশনত কিবা মিষ্টেক হৈছে চাগে চাই ল'বা দেই ইয়াতে বহুত স্পীডত কৰি থকা কাৰণে অলৰেডি ক্লাছটো বহুত দীঘলীয়া হৈছে তোমালোকে ক্যালকুলেশনটো অকণমান চাই ল'বা কি হ'ব ইয়াতে ইয়াতে তোমালোকে ক্যালকুলেশন যোনটো ৰিমাইন্ডাৰ আহে এই ৰিমাইন্ডাৰটো তোমালোকে ইয়াৰ পৰা বিয়োগ কৰিব লাগে দ্যাটস ইট বেলেগ একো কাম নাই ইয়াতে তোমালোকে অপশনটো পাই যাবা কাৰেক্ট অপশন আৰু যদি কাৰোবাৰ নাহে যদি কোনোবাই বেছি প্ৰবলেম পাই থাকা কমেন্ট বক্সৰ পৰা জনাই দিবা নেক্সট যেতিয়া মই ইউটিউব লাইভ কৰিম তেতিয়া মই এবাৰ আৰু ক্যালকুলেশনটো কৰি দিম ঠিক আছে ক্যালকুলেশন কাৰণে মই অকণমান স্কিপ কৰি আছো বস্তুখিনি কাৰণ ইয়াতে আৰু বাকি যিকেইটা কুৱেশ্যন আছে বেছি টান কুৱেশ্যন নাই এইটো কুৱেশ্যনৰ ফালে যদি চাও এইটো আমাৰ কি হয় সিম্পল ৰুটৰ কুৱেশ্যন যোনটো আমাৰ এক্সামত আহিয়ে থাকে 225 টো কি হয় 15 স্কয়াৰ ন 15 স্কয়াৰ 15 স্কয়াৰ মানে কি হয় 225 তো ইয়াতে মই লিখি দিলো 15 এইটোৰ आंसर 15 15 লগত 154 যোগ কৰিলে কি হ'ব 154 যদি যোগ কৰা হয় আমি সকলোৱে জানো 50 60 69 169 আৰু 169 মানে কি হয় 13 স্কয়াৰ 13 13 গুণ 169 হয় নে নাই তো ইয়াৰে পৰা আমি आंसर পাম 13 আৰু 13 টো কাৰ লগত যোগ হ'ব 118 লগত 13 টো যোগ হ'ব যোগ হলে কিমান হ'ব এইটো কিমান হ'ব 121 হৈ যাব ঠিক আছে 121 আৰু 121 টো আমাৰ কি হয় আমি 121 টো কি বুলি কওঁ 121 টো হৈছে 11 স্কয়াৰ মানে ইয়াৰ পৰা আমাৰ যোনখিনি আছে এইখিনি आंसर আহিব 11 11 লগত 25 যোগ কৰিলে কি হ'ব ইয়াৰে পৰা आंसर আহিব আমাৰ 6 আৰু 6 ৰ লগত 10 যোগ কৰিলে কি হ'ব 10 যোগ 6 16 আৰু 16 ৰ ৰুট ললে আমাৰ आंसर আহিব কাৰেক্ট आंसर 4 ঠিক আছে কারেক্ট आंसर 4 তো আমি যে স্টেপ বাই স্টেপ এটা এটা কৰি ৰুট উঠাই আহিব লাগে आंसरটো আমাৰ মিলি আহিব দ্যাটস ইট বেলেগ একো কৰিব লগা ইয়াতে নাই এইটো কুৱেশ্যনৰ ফালে যদি মন কৰা হয় এইটো খুব ইজি কুৱেশ্যন আছিলে এইটো আছিলে জয়েন্ট কনসেপ্টৰ 10টা ইনিংছত 32 ৰান কৰিছে 10টা ইনিংছত 32 ৰান পৰৱৰ্তী ইনিংছত কি হ'ব এভাৰেজটো 4 বৃদ্ধি পাব এভাৰেজ 4 বৃদ্ধি পাব মানে কিমান বঢ়াব লাগিব ফাৰ্স্টলি নতুন এভাৰেজ এইটো হৈছে বৰ্তমানৰ এভাৰেজ নতুন এভাৰেজ কিমান নিউ এভাৰেজ 36 আৰু এটা নতুন এভাৰেজ 36 মানে যোনখন নতুনকৈ খেলিব গৈ আছে সেইটো ইনিংছত 36 টো মাৰিবই লাগিব এডিশনালি 4 ৰানকৈ মাৰিব লাগিব আৰু এই 4 ৰানকৈ কি কৰিব লাগিব 10টা ইনিংছত দিব পৰাকৈ 10টা ইনিংছত ভৰাই দিব ন এভাৰেজে কি কয় সকলোকে মিলাব লাগে বেলেন্স কৰিব লাগে এভাৰেজে সকলোকে মিলাব লাগে বুলি কয় মই জাস্ট ইয়াতে এটা মেথডত কৰাই দিছো যিসকলে মোৰ লগত আছিলে কন্টিনিউয়াস অবিয়াসলি বুজি হ'ব আদাৰৱাইজ অকনমান ট্ৰিকি লাগিব পাৰে তোমালোকে যদি ভালকৈ ডিটেইলছত চাব বিচাৰা এভাৰেজৰ এটা সিৰিজ অলৰেডি ইউটিউবত আপলোড কৰা আছে আৰু যিসকলে পেইড কোৰ্সত আছে তোমালোকে এবাৰ কন্টেন্টত গৈ পেলাই তোমালোকে ই কুইপাত এপত গৈ পেলাই চাব পাৰা ধুনীয়াকৈ তাৰ আমি ধুনীয়াকৈ আলোচনা কৰা আছে তাত যদি তোমালোকে মন কৰা আমি কি কৰো 10টা ইনিংছত 4 ৰানকৈ ভৰাব লাগিব অৰ্থাৎ 40 এটা যোগ 40 50 70 76 ৰান মানে মাৰিব লাগিব তো এইটো হৈছে আমাৰ এপ্ৰোচ সকলোৱে এইটো কুৱেশ্যন কৰিবলৈ বহুত টাইম লগায় তো মইতো ভাবো যদি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ আছে তোমালোকৰ কাৰণে এইটো ডাইৰেক্টলি आंसर আহিব 76 অপচন ডি ওকে মুখে মুখে আহি যায় বাৰু বাট ষ্টিল কৰিব লগা হয় ওকে তো এটা খতম দেন আছে ইংলিশ তো আশা কৰো সকলোৱে বুজি পালা ক্লাছটো ভাল লাগিল বাকি যদি কোনোবা এটা ক্যালকুলেশন যিকেইটা মই স্কিপ কৰিছো এই ক্যালকুলেশন কেইটা কৰা ধুনীয়াকৈ অবিয়াসলি आंसर আহিব आंसर কেইটা মই কৈ দিছো ক্যালকুলেশনটো যদিও এৰিছো आंसर কেইটা মই কৈ দিছো ইয়াৰে চাগে आंसरটো মই কোৱা নহল ন ইয়াৰে বা आंसरটো কি হয় এইটো ক্যালকুলেশন কৰিলে তোমালোকে গম পাই যাবা ইয়াৰে মোস্ট প্ৰবাবলি
৯৭২০ হয় নেকি কি বা হয় নাজানো এইটো তোমালোকে কৰি চাবা দেই কৰি চালে গম পাই যাবা কেলকুলেশ্যনটো কাৰেক্ট কৰিলে হ'ল তোমালোকৰ এনসাৰ আহিব মইতো অলমোষ্ট কৰিয়ে দিছো মেবি এলচিএমতো মিষ্টেক যাব পাৰে পূৰণ কৰোঁতে কিবা তো চাই ল'বা এবাৰ অ'কে লগ পাম সকলোকে নতুন ক্লাছ তাত থেংক ইউ এণ্ড বাই বাই